অৱস্থাত উপনীত হৈছে। তেখেতে যথেষ্ট সময় ধৰি চৰকাৰী পক্ষক প্ৰতিনিধিত্ব কৰিছিলে। তাৰপিছত বৰ্তমানেও তেখেতে বিভিন্ন কেছত প্ৰতিবাদী পক্ষক ডিফেন্স কাউন্সিল হিচাপে এপিয়াৰ কৰিছে আৰু আজিও যথেষ্ট জুনিয়ৰ লয়াৰে ছাৰক এনগেজ কৰিছে বিভিন্ন ক্ষেত্ৰত ডিফেন্স কাউন্সিল হিচাপে। ইয়াৰ বাহিৰেও মই ছাৰক বৰ্তমান বহুতে বোধ কৰোঁ এইখিনি পোৱা নাই ইয়াত। ছাৰৰ চিভিল কেছতো মই ছাৰক বহুত ক্ষেত্ৰত এপিয়াৰ কৰা দেখিছিলোঁ। ছাৰৰ যিটো সম্যক জ্ঞান আছিলে, কেছৰ ডেপ্থ অফ নলেজ আছিলে, মই ভাবোঁ আজি আমাৰ এই আলোচনাৰ মাজেৰে সকলোকে তেখেতে জ্ঞাত কৰিব আৰু তেখেতৰ এই যিটো এক্সপিৰিয়েঞ্চ, লং এক্সপিৰিয়েঞ্চ, এই এক্সপিৰিয়েঞ্চে আমাৰ জীৱনত আমাৰ এই পেছাগত বৃত্তিত আগবাঢ়ি যোৱাত আমি যথেষ্ট সহায়ক হ'ব বুলি আশা কৰোঁ। মই ইয়াকে কৈ আজিৰ ইন্ট্ৰডাকশ্যনৰ যিটো আছিলে মই সামৰণি মাৰিছোঁ। ধন্যবাদ। সীমান্ত দাক ধন্যবাদ জনালো। আমাৰ মাজত এতিয়া আৰু পল্লৱজ্যোতি বৰুৱা আৰু জিষ্ণু বৰুৱা মিটিঙত সোমাইছেহি। মই তেওঁলোককো মোৰ ফালৰ পৰা আন্তৰিক জ্ঞানো আহিছে, জ্ঞানেন্দ্ৰ চলি অহা আহিছে, তেখেতসকলকো আদৰণি জনাইছো অনুষ্ঠানলৈ। আৰু মই এটা কথা ক'বলৈ থাকি গ'ল, আমাৰ এই মিটিংখন আমি ৰেকৰ্ড কৰিম। ময়ো প্ৰথমতে পাহৰি গৈছিলো কথাখিনি। সীমান্ত দাৰ লেকচাৰৰ পৰা আমি ৰেকৰ্ড কৰিছো মিটিংখন। আমাৰ এই মিটিংখন ৰেকৰ্ড কৰা হ'ব আৰু আপোনালোক সকলোকে সেইবাবে মই সেই কথাটো জনাই থলো। গতিকে মই ছাৰক তেখেতৰ এজেণ্ডা অনুসৰি বৰ্তমানৰ অভিভাষণ আমাৰ বাবে পৰামৰ্শ আৰু উপদেশসমূহ দাঙি ধৰিবলৈ অনুৰোধ জনালো। হৰিশ ছাৰৰ মাইকটো মিউট হৈ আছে। হৰিশ মিউট। প্ৰথমে মই সকলো উদ্যোক্তালৈ বৰ আন্তৰিক অভিনন্দন জনাইছো। আজি আপোনালোকৰ মাজত মোৰ নিচিনা এজন হৰিশ মাতটো মিউট হৈ গৈছে ছাৰ। স্যার মিউটটো হোস্টৰ ফালৰ পৰা হৈ আছে বাৰে বাৰে। ইয়াত কৰা নাই, চোৱাচোন। ইয়াত আসলে নামটো নহয়, এতিয়া ঠিকে আছে। এতিয়া অন কৰিলো মই। অন কৰিলা, ঠিক আছে। ছাৰ নামটো মই চেঞ্জ কৰিব খুজিছো, নামটো চেঞ্জ হৈ আছে ইয়াত, তাৰমানে তোমাৰ পৰা কৰিছে কাৰণে। মোৰ আইডি পৰা লগইন কৰা হৈছে তো সেইকাৰণে। কৰিছো, হয়। আৰম্ভ কৰক। হয়, মই সমূহ শ্ৰোতাবৰ্গক অভিনন্দন জনাইছো। বিশেষকৈ মোৰ নিচিনা এজন মানুহক মোৰ জীৱনৰ দীঘলীয়া পৰিক্ৰমাৰ আইন ব্যৱস্থাত, আইন ব্যৱসায়ত থকা এজন মানুহক মোৰ জীৱনৰ অভিজ্ঞতাৰ বিষয়ে ক'বলৈ কোৱাত আপোনালোকক প্ৰথমে মই ধন্যবাদ জনাইছো। কিন্তু মোৰ জীৱনৰ অভিজ্ঞতাখিনি বৰ্ণনা কৰোঁতে আপোনালোকৰ কাৰোবাৰ যদি কিবা উপকাৰ হয় তেতিয়াহ'লে মই নিজকে কৃতাৰ্থ মানিম, আৰু কাৰোবাৰ যদি মনোপুত নহয় তেতিয়াহ'লে সেইখিনিও আপোনালোকে পৰিত্যাগ কৰিব পাৰিব। উকিল হোৱাৰ আগতে মই ভবা নাছিলো যে মই উকিল হ'ম, আৰু উকিলটোৰ প্ৰতি মোৰ আগ্ৰহ অলপ কম আছিলে। যাই হওক, আমাৰ পৰিয়ালৰ পৰম্পৰা অনুসৰি আৰু মোৰ প্ৰয়াত পিতৃদেৱৰ ইচ্ছা অনুসৰি মই আইন পঢ়িবলৈ ঠিক কৰিলো। মোৰ ককা দেউতা প্ৰয়াত গজ্ঞানন্দ বৰুৱা, মোৰ দেউতা প্ৰয়াত ধৰ্মৰঞ্জন বৰুৱা, দুয়ো উকালতি ব্যৱসায়ত শিৱসাগৰত আছিল। মোৰ ককা দেউতা 1800 শতিকাৰ শেষ ভাগত শিৱসাগৰত প্ৰথম 2-4জন উকিলৰ ভিতৰত তেখেতে স্থান পাইছিল। তাৰপিছত 1900 শতিকাৰ আৰম্ভণিতে মোৰ পিতৃদেৱো এই ব্যৱসায়ত নামিছিলে, আৰু মোৰ ককা দেউতাই 1800 শতিকাৰ শেষৰ ফালে কলিকতা ইউনিভাৰ্চিটিৰ পৰা আইনৰ স্নাতক লৈ আহি শিৱসাগৰত ওকালতি আৰম্ভ কৰিছিলে। মোৰ জীৱনত যদিও
ইচ্ছা নাছিলে, তথাপিও এটা হেঁপাহ আছিলে যাতে পৰিয়ালৰ পৰম্পৰাটো ৰক্ষা কৰিব পাৰোঁ। কিন্তু মাজত কিছুমান অৰ্থ ঘটিলে। মোৰ পিতৃদেৱৰ মই কলেজত থকা অৱস্থাতে অসুখ হৈ শয্যাগত হৈছিলে। সেইকাৰণে মোৰ আইন ব্যৱস্থাৰ আইন শিক্ষাৰ ক্ষেত্ৰত কিছু বাধা পৰিছিলে। তথাপিও এই সকলোবোৰ বাধা নেওচি ঈশ্বৰৰ কৃপাত মই যোৰহাটৰ জে.বি. কলেজৰ পৰা স্নাতক উপাধি লোৱাৰ পিছত কলিকতালৈ ৰাওনা হলো আৰু কলিকতা বিশ্ববিদ্যালয়ত আইনৰ শিক্ষাত মই যোগদান কৰিলো। কলিকতাত পঢ়াৰ আৰু এটা হেঁপাহ আছিলে যে সেই সময়ত ভাৰতবৰ্ষত আইন শিক্ষাৰ বিষয়ত কলকাতা বিশ্ববিদ্যালয়ে সকলোতকৈ অগ্ৰণী আছিলে। আৰু মোৰ প্ৰয়াত ককা দেউতাও 1800 শতিকাৰ শেষ তাতে পঢ়ি অহাৰ কাৰণে মোৰ অলপ ধাউতিটো বেলেগ আছিলে। যাই হওক, তাত গৈ দেখিলো যে যোৰহাট কলিকতা বিশ্ববিদ্যালয়ৰ আইন শাখাত যিজন শিক্ষাগুৰু আছিলে তেখেত ছাৰ আশুতোষ মুখাৰ্জীৰ জোঁৱায়েক ডক্টৰ P.N. বেনাৰ্জী। অতি উচ্চ শিক্ষিত মানুহ, বহুত ডিগ্ৰীধাৰী মানুহ, বহুত জ্ঞানী গুণী মানুহ। আৰু প্ৰথমে কলিকতা ইউনিভাৰ্চিটিৰ ল কেলেণ্ডাৰখনত দেখিলো যে ভাৰতবৰ্ষত এইখন কলেজে প্ৰথম দান কৰিছে যে ভাৰতৰ প্ৰধান ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ভাৰতৰ প্ৰথম ভাৰতীয় মুখ্য ন্যায়াধীশ ডক্টৰ বিজন কুমাৰ মুখাৰ্জী। সেই দুটা দেখি মনত বৰ আহ্লাদিত হৈছিলো। আৰু সেই সময়ত যিখন কলেজত পঢ়ি যিটো ডাৰভঙা বিল্ডিং আৰু আশুতোষ বিল্ডিঙত আমি ক্লাছ কৰিছিলো, তাতেই ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনেও কলিকতা বিশ্ববিদ্যালয়ত ভিজিটিং প্ৰফেচৰ হিচাপে সেইকেইখন ঠাইতেও বক্তৃতা প্ৰদান কৰিছিলে। ইত্যাদিবোৰ মোৰ ইতিহাসেৰে প্ৰসিদ্ধ কলিকতা বিশ্ববিদ্যালয়ৰ আইন শিক্ষাৰ ক্ষেত্ৰত দেখিছিলো যে সেই সময়ৰ দক্ষ শিক্ষকসকল যেনে ডক্টৰ ৰাধাবিনোদ পাল, জাষ্টিছ মাছুদ, ডক্টৰ সুব্ৰতেশ মুখাৰ্জী ইত্যাদি গণ্যমান্য ব্যক্তিসকল আছে। সেইসকলৰ শিক্ষাত আমাৰ প্ৰসিদ্ধ শিক্ষক ডক্টৰ প্ৰতাপ চন্দ্ৰ সুন্দৰ, যি এসময়ত মোৰাৰজী দেশাই কেবিনেটত মন্ত্ৰী আছিলে আৰু বিভিন্নবাৰ ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলিত তেখেতে ভাৰতক প্ৰতিনিধিত্ব কৰিছিলে। কলিকতা ইউনিভাৰ্চিটিত পঢ়োতেও আমাৰ এইকাৰণেই ভাল লাগিছিলে যে তাত প্ৰায়বিলাক শিক্ষকে তেওঁলোকৰ জীৱনৰ অভিজ্ঞতাবিলাক যিকোনো উপায়েৰে য'তেই পাওক, উদাহৰণস্বৰূপে ডক্টৰ প্ৰতাপ চন্দ্ৰই প্ৰত্যেকবাৰ ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলিলৈ যাওঁতে তাৰ গোটেই প্ৰচিডিংবোৰ তুলি আনি আমাক দেখুৱাইছিলে, আমাক বুজাইছিলে। এইবিলাক আইন শিক্ষাৰ বাহিৰেও আমাক সকলো প্ৰকাৰে সহায় কৰিছিলে। যাই হওক, কলিকতা ইউনিভাৰ্চিটিৰ পৰা ল ডিগ্ৰী লোৱাৰ পিছত মই প্ৰথমে কলিকতাতে ওকালতি কৰিম বুলি ভবা নাছিলো। কিন্তু মোৰ কিছুমান বন্ধু বান্ধৱসকলে মোক উৎসাহ জনাইছিলে যে তুমি অসমলৈ যোৱাৰ আগতে ইয়াত কিছুমান খুটি নাটি আইনৰ শিকি যোৱা। ইয়াৰ বিভিন্ন আইনী চিষ্টেমটো অলপমান বেলেগ, কাৰণ কলিকতা, বম্বে আৰু মাদ্ৰাছ এই তিনিওখন চহৰ চাৰ্টাৰ
চাৰ্টাৰ চিটি বুলি কয় কাৰণ এই তিনিখন চিটি চাৰ্টাৰ মতে প্ৰথম জন্ম লৈছিলে আৰু সেইকাৰণে কলকাতা হাইকোৰ্ট বম্বে হাইকোৰ্ট আৰু মাদ্ৰাছ হাইকোৰ্টৰ চিষ্টেমটো আমাৰ বৰ্তমান চিষ্টেমৰ সেই সময়ৰ এতিয়া যিবোৰ চিষ্টেমৰ লগত অমিল আছিলে তাত দুটা ভাগ আছিলে এটা অৰিজিনেল চাইড আৰু এটা এপেলেট চাইড তাৰ উপৰিও কসমপলিটান চিটিবিলাকত ন্যায়িক চিষ্টেমটো প্ৰেচিডেন্সি ডিভিজনত প্ৰেচিডেন্সি কোৰ্টছ আছিলে চিফ প্ৰেচিডেন্সি মেজিষ্ট্ৰেট আছিলে যাৰ শক্তি যাৰ পাৱাৰ বৰ্তমানৰ ছেছন জাজৰলৈকে তেওঁলোকৰ চিফ প্ৰেচিডেন্সি মেজিষ্ট্ৰেটৰ আছিলে আৰু যিবোৰ দূৰৰ অৱস্থা প্ৰেচিডেন্সি চিটিৰ বাহিৰত আছিলে সেইবিলাকত বেলেগ বেলেগ নামত ন্যায়িক ব্যৱস্থা কৰা হৈছিলে আৰু প্ৰেচিডেন্সি ডিভিজনত চিটি চিভিল কোৰ্ট আছিলে য'ত কেৱল মাত্ৰ প্ৰেচিডেন্সি চিটিখনৰ সকলোবিলাক চিভিল আইন দেৱানী কেছবিলাক হৈছিলে সেই সকলোবিলাক ব্যৱসায় সম্পৰ্কে কেইবাজনো বন্ধুৱে কেইবাজনো বিশেষজ্ঞ উকিলৰ লগত শিকিবৰ বাবে যোগাৰ কৰি দিছিলে প্ৰেচিডেন্সি কোৰ্টত চিটি চিভিল কোৰ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ত কলিকতা উচ্চ ন্যায়ালয়ত সকলোতে বেলেগ বেলেগ চিনিয়ৰ আছিলে আৰু সকলোৰে মই চেম্বাৰবিলাক সপ্তাহত এদিনকৈ দুদিনকৈ যেতিয়াই মাতিছিল এটেণ্ড কৰিছিলোঁ আৰু বহু ৰাতিলৈকে সেইবিলাকত কষ্ট কৰিবলগীয়া হৈছিল সেইকাৰণে সেইবিলাকত যদি মোৰ কাম যিটো দায়িত্ব দিছিলে সেইটো শেষ নকৰাকে সেইদিনাখন ৰাতি 12 বাজিলেও মই ঘূৰি আহিব পৰা নাছিলোঁ এনেকুৱা কিছুমান দিন গৈছে যিদিনাখন ৰাতি 12 বজাৰ পিছত চিটি বাছ কলকাতাৰ ৰাস্তাৰ পৰা নাইকিয়া হৈছে তথাপি মই খোজকাঢ়ি 3 মাইল 4 মাইল ৰাস্তা নিজৰ থকা চাইলৈ আহিছিলোঁ যাই হওক এইখিনি কষ্ট এইকাৰণেই কৰিছিলোঁ তাত শিকিবৰ আগ্ৰহ আছিলে আৰু মই যিবিলাক কোৰ্টত যিকেইখন কোৰ্টৰ কথা কৈছোঁ আলিপুৰ কোৰ্ট বেংচাল কোৰ্ট চিটি চিভিল কোৰ্ট কলকাতা উচ্চ ন্যায়ালয় উচ্চ কোৰ্ট এই সকলোবিলাকৰ প্ৰত্যেকবিলাকে একোটা একোটা আইনত বেলেগ বেলেগ লাইনত বিশেষজ্ঞ আছিলে কোনোজন কনষ্টিটিউচনেল এক্সপাৰ্ট কোনোজন আৰ্বিট্ৰেশ্যন এক্সপাৰ্ট কোনোজন হয়তো ইণ্ডাষ্ট্ৰিয়েল এক্সপাৰ্ট কোনোজন দেৱানী এক্সপাৰ্ট আৰু কোনোজন হয়তো ভাড়াঘৰ কেছৰ এক্সপাৰ্ট যিজনে ৱেষ্ট বেংগল প্ৰেমিচেছ টেনেন্সি এক্টখন প্ৰণয়ন কৰিছিলে সেইকাৰণে এই সকলোবোৰৰ লগত বিভিন্ন ধৰণৰ আইনবিলাক শিকিবলৈ মই সুবিধা পাইছিলোঁ চেষ্টা কৰিছিলোঁ যদিও তাৰ বিনিময়ত মোৰ অৰ্থ বৰ কম পাইছিলোঁ কোনো ৰকম পেটে ভাতে খাই চলি মই সেই সময়ত আইনৰ খুঁটি নাটিবিলাক শিকিবৰ বাবে চেষ্টা কৰিছিলোঁ মোৰ জীৱন আইনী ব্যৱসায়ৰ জীৱনটো বৰ দীঘলীয়া মোৰ এতিয়া 57 বছৰ বয়স 57 বছৰ মই বৰ্তমান আইনৰ ব্যৱসায়ত চলি আছো আৰু ইয়াৰ মাজতে অৱশ্যে মই এই 57 বছৰ দীঘলীয়া পৰিক্ৰমাৰ মাজত কলেজতো অধ্যাপনা কৰি আছিলোঁ দুটা কলেজত এটা হৈছে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত আৰু এটা হৈছে যোৰহাট আইন মহাবিদ্যালয়ত যাই হওক মই কলিকতাত এই সকলোবিলাক পৰা বিভিন্ন ধৰণৰ কেছবিলাকত মোৰ চিনিয়ৰসকলক
সহায় সহযোগ কৰিবলৈ সুবিধা পাইছিলোঁ। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি, কলিকতা উচ্চ ন্যায়ালয়ত যেতিয়া মোৰ চিনিয়ৰ লগত মই বিভিন্ন কেছত গৈছিলোঁ, তেতিয়া টকা পইচা পাওঁ নাপাওঁ পিছ কথা, কিন্তু তাত কিছুমান অন্য জ্ঞান আহৰণ কৰিছিলোঁ। সেইবিলাক হৈছে সেই সময়ত তাত থকা বিদগ্ধ উকিলসকলৰ আদালতত কেছ কৰা সকলোবিলাক বিষয়ত তেখেতসকলক দেখা পাইছিলোঁ, তেখেতসকলক শুনিছিলোঁ। সেইসকলৰ ভিতৰত মোৰ আজিও মনত পৰে ভাৰতৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অশোক সেন, ভাৰতৰ প্ৰাক্তন বিত্তমন্ত্ৰী শচীন চৌধুৰী, ব্লাইণ্ড বেৰিষ্টাৰ অন্ধ বেৰিষ্টাৰ সাধন গুপ্ত, আৰু সেই সাধন গুপ্তৰ পৰিবাৰো মোৰ সহপাঠী আছিলে। তেখেতৰ নাম মঞ্জুৰী গুপ্ত আছিলে। তেখেতে নিজে আইন পঢ়ি নিজৰ অন্ধ স্বামীক আইন সম্পৰ্কে সকলো খুঁটিনাটি পঢ়ি শুনাইছিলে, আৰু তেখেতে শুনি এই ওকালতি জীৱন আৰম্ভ কৰিছিলে। আৰু ওকালতি জীৱনত তেখেতে জ্যোতি বসুৰ মুখ্যমন্ত্ৰীৰ অৱস্থাত তেওঁ পশ্চিমবংগৰ এডভোকেট জেনেৰেল হিচাপেও বৰ দক্ষতাৰে কাম চলাইছিলে। এই ডাঙৰ আৰু আমাৰ ডাঙৰ সৌভাগ্য আৰু এটা হৈছিলে যে কলিকতা উচ্চ ন্যায়ালয়ত থাকোঁতেই সকলোৱে হয়তো চিনি পায়, সকলোৱে অভিযোজনা মানুহ ননী পালকিৱালা, ভাৰতৰ প্ৰাক্তন আটাইতকৈ সকলোকে নাম জ্বলা ইনকাম টেক্স লয়াৰ, কনষ্টিটিউচনেল এক্সপাৰ্ট কলিকতা উচ্চ ন্যায়ালয়লৈ আহিছিলে, আৰু তেখেতক আমাৰ দেখাৰ সৌভাগ্য হৈছিলে, শুনাৰ সৌভাগ্য হৈছিলে আদালতৰ কক্ষত। সেইবিলাক মানুহৰ পৰা ভালেখিনি কথা শিকিব পৰা গৈছিলে। সেইবিলাক মানুহৰ জ্ঞানৰ হয়তো আমি এক অংশও পোৱা নাই, কিন্তু কলিকতাত কেনেকে তেখেতসকলে আদালতত কেছ উত্থাপন কৰিছিলে, কেনেকে তেখেতৰ পক্ষলৈ বিচাৰকসকলক জ্ঞানৰ পৰিসৰৰ থ্ৰুৱেদি টানি আনিব পাৰিছিলে, আৰু আমি জনাত তেখেতসকল সকলো ক্ষেত্ৰতে বৰ কৃতকাৰ্য হৈছিল। সেইকাৰণে ওকালতি ব্যৱসায়ত যে অকল টকা পইচা বিচাৰি থাকিলেই হয় নহয়, সেইটো নহয়। তাত প্ৰথম জ্ঞান লাগিব, আৰু সেই জ্ঞানখিনি ভালকৈ মিলাই দিব পাৰিব লাগিব বিচাৰকৰ মাজত, বিভিন্ন উকিলৰ মাজত, যাতে সকলোৱে সেইবিলাক জ্ঞানৰ অকণমান ভাগ পায়, আৰু সেই মানুহজনে জ্ঞানৰ ভঁৰাল বুলি সকলোৱে পৰিচিত হয়। কলিকতাত কিছুদিন কৰাৰ পিছত অৱশ্যে মই 1963 চনত বাৰ কাউন্সিল অফ ৱেষ্ট বেংগলত কলিকতা উচ্চ ন্যায়ালয়ত পঞ্জীভুক্ত হওঁ। তাত পঞ্জীভুক্ত হোৱাৰ পিছতো মই মাজে মাজে যোৰহাটলৈ আহি আহিছিলোঁ, আৰু যোৰহাট আদালতত আমাৰ যোৰহাট কাছাৰীটো ময়ো নামটো লিখাই থৈ গৈছিলোঁ, কিন্তু প্ৰকৃততে দীঘলীয়াকৈ নিগাজিকে মই বহিব পৰা নাছিলোঁ। 63 চনৰ পৰা মই কলিকতাতে কৰি আছিলোঁ, আৰু মাজে মাজে যোৰহাটলৈ আহিছিলোঁ, আৰু মোৰ সম্পূৰ্ণ কামবিলাক কলিকতাত কৰিবৰ কাৰণে মাজে মাজে কলিকতালৈ গৈ আছিলোঁ। যাই হওক, নিগাজিকে মই যেতিয়া আহিলোঁ, নিগাজিকে যোৰহাটলৈ অহাৰ পিছত মই দেখিলোঁ যে সেই সময়ত যোৰহাট বাৰ লাইব্ৰেৰীত মুঠতে প্ৰায় 40জন সদস্যহে আছিল। সেই সদস্যসকলৰ ভিতৰত মোৰ আজিও মনত পৰে, আটাইবোৰ নাম মনত নাথাকিলেও
বিশেষকৈ কেইজনমানৰ নাম এতিয়াও মোৰ মনত পৰে। তেখেতসকল আছিল স্বৰ্গীয় কুলধৰ চলিহা, ৰায়চাহেব ৰুকুনুদ্দিন আহমেদ, ৰায়চাহেব লক্ষেশ্বৰ বৰুৱা, পূৰ্ণানন্দ শৰ্মা পাঠক, মোহন চন্দ্ৰ মহন্ত, মানিক চন্দ্ৰ বৰুৱা, যি বাসিন্দা কেন্দুগুৰি, তেখেতক কাবুলী উকিল বুলি কৈছিলে। কাৰণ তেখেতক কাবুলী বুলি কৈছিলে এইকাৰণেই তেখেতে কাবুলীৰ নিচিনা টুপি এটা পিন্ধি আছিলে। অৱশ্যে বৰ গুণী জ্ঞানী মানুহ। আৰু এজন মানিক বৰুৱা, ৰজা মৈদাম নিবাসী, আমাৰ প্ৰাক্তন অধিবক্তা অনিল বৰুৱাৰ পিতৃ, তেখেত আছিল গুঞ্জানন বৰুৱা আছিল, গোলক চন্দ্ৰ বৰুৱা আছিল, আৰু তাহিৰ বৰা আছিল। এই সকলোবিলাক এই পূবৰ ৰুমটোত বহিছিল। আৰু পশ্চিমৰ ৰুমটোত মহেশ বৰুৱাকে মুখ্য কৰি গণেশ দত্ত, কৈলাশ দত্ত, সুৰেন বৰুৱা, বসন্ত শৰ্মা, প্ৰকাশ্য গোস্বামী, দেৱানন্দ বৰা, দধি বাৰিক আৰু মহেশশ্ৰী, ওংকাৰমান মহেশশ্ৰী, যি এতিয়াও মোৰ লগত ওকালতি কৰি আছে, তৰুণ গগৈ, ইকবাল আহমেদ, তফিকুজ্জামান, একেদৰে বৰ্তমান মোৰ মনত পৰিছে। আৰু সেইসকলক লগ পাই আমি খুব ওতঃপ্ৰোতভাৱে এটা পৰিয়ালৰ নিচিনাকেই আছিলো। আৰু এই মাজৰ ৰুমটোত আছিলে আমাৰ প্ৰয়াত দুৰ্গা প্ৰসাদ হাজৰিকা, তাৰ লগত মই কাম শিকিছিলো। চন্দ্ৰকান্ত হাজৰিকা, কৰ্মা বৰগোহাঁই, বিষ্ণুপ্ৰসাদ বৰুৱা ইত্যাদিসকলে, ইকবাল জাহান আৰু মহম্মদ আছাদুল্লাহ চাহাব, এইসকলৰ লগত মুঠতে এইকেইজন মানুহৰ আমাৰ শিবিৰটো আৰম্ভ হৈছিল মই পোৱা সময়ত। আৰু এই সময়ত মই এইখিনিতে এটা কথা ক'বলৈ পাহৰি গৈছো যে এজন হেমেন্দ্ৰ কিশোৰ ৰয়, বিশিষ্ট আইনজ্ঞ, আৰু আমাৰ এতিয়া মনত পৰিছে আমাৰ আৰু এজন উকিল প্ৰয়াত গোপাল দত্ত, যি ফৌজদাৰী আদালতত যথেষ্ট সুনাম অৰ্জন কৰিছিল। যোৰহাটত আহি এই সকলোবিলাকৰ লগত থাকি মই বিশেষকৈ গুঞ্জানন বৰুৱা, সুশীল চন্দ্ৰ শৰ্মা, দুৰ্গা প্ৰসাদ হাজৰিকা কেইবাজনৰ লগত মই কাম শিকিছিলো, নাৰায়ণ শৰ্মা। আৰু সেই সময়ত আমাৰ আদালতত প্ৰাক্তন মন্ত্ৰী স্বৰ্গীয় দেৱেশ্বৰ শৰ্মা, জন্মভূমিৰ প্ৰতিষ্ঠাপক, তাত ওকালতি কৰিছিলে। বিশেষকৈ এনেকুৱাবিলাক দক্ষ মানুহৰ লগত থাকি আমি কোনো কালে আইন বিৰোধী কাম কৰিবলৈ সাহস কৰা নাছিলো। কাৰণ তেখেতসকলৰ চকু ইমান চোকা দৃষ্টি আমাৰ ওপৰত আছিলে যে যাতে আমি উঠি অহা ল'ৰাবিলাকে আইন ব্যৱসায়ত নামতে যাতে কোনো বেআইনী কাম নকৰে, সেই বিষয়ে তেওঁলোকে আমাক সতৰ্ক কৰি দিছিলে আৰু কৈছিলে যে কেতিয়াও খাবলৈ নাপালেও বেয়া কাম নকৰিবা।
সেইকাৰণে আমাৰ আৰ্থিক অৱস্থাটো বৰ আৰু অতি দুখ লগা আছিলে। প্ৰথম চোৱাত এতিয়াৰ উকিলৰ নিচিনাকে নহয়। এতিয়া প্ৰথম দিনা যোগদান কৰাৰ পিছতেই বহুত উকিলে মনা ভৰাই বজাৰ কৰি ঘৰলৈ লৈ যাব পাৰে। আমি কিন্তু 6 মাহ 7 মাহ 8 মাহলৈকে পইচা চুই পোৱা নাছিলো আৰু আমি চাব আগ্ৰহো কৰা নাছিলো, কাৰণ আমাৰ কাম উদ্দেশ্য আছিলে কেনেকে কামটো শিকি লোৱা। সেইকাৰণে আমাৰ ওকালতি ব্যৱসায়ৰ আৰম্ভ হোৱাত যথেষ্ট আৰ্থিক কষ্ট অনুভৱ কৰিছিলো। আনকি আমি এখন কিতাপ কিনিব পৰা নাছিলো। এই সময়ত অৱশ্যে কিতাপৰ ভিতৰত অল ইণ্ডিয়া ৰিপৰ্টাৰ আৰু গুৱাহাটীৰ পৰা ওলোৱা পাব্লিকেশ্যনবোৰ তেতিয়া ওলোৱাই নাছিলে। সেইকাৰণে সেইখন কিনিবলৈও আমাক 100-150 টকা লাগিছিল, 100 টকা লাগিছিল। 70 টকাৰ পৰা আমি বোধহয় 60 টকা মানৰ পৰা আৰম্ভ কৰিছিলো, আৰু এতিয়া হয়তো 500-600 টকা মান হ'ল। যাই হওক, আমাৰ লাইব্ৰেৰীটো বৰ সিমান ওপৰত আছিলে, কাৰণ তেতিয়াও সকলোৱে নিজৰ নিজৰ ঘৰত ব্যক্তিগত লাইব্ৰেৰী আছিলে, আৰু আমি সেইবিলাকৰ ওচৰত কেতিয়াবা কিতাপ বিচাৰি গৈছিলো আৰু কিতাপ দিছিলো, আমাক সহায়ো কৰিছিলে। মোৰ এইখিনিতে কেইটামান কথা মনত পৰা যোৱাটো কাল যেতিয়া কেতিয়াবা প্ৰথম যেতিয়া মই চিনিয়ৰ সকলৰ পৰা আহি নিজে গোচৰ কৰিব বুলি ভাবিলো, তেতিয়া 2-4টা কেছ সৰু সুৰা কেছ পাইছিলো। কিন্তু বেছিভাগতে মানুহবিলাকে আমাৰ ডেকা উকিলবিলাকক বৰ বিশ্বাস কৰা নাছিলে, কাৰণ যোৰহাট আদালতত যিসকল বাঘা বাঘা উকিল আছিল তেখেতসকলক এৰি পেলাই আমাক গোচৰত নিযুক্তি কৰা নাছিলে। কিন্তু আমি যেতিয়া নিযুক্তি হৈছিলো, তেতিয়া আমি এই ডাঙৰ ডাঙৰ উকিলসকলৰ লগতেই আছিলো। সেইকাৰণে আমি টকা পইচাৰ সম্পৰ্কে বিশেষ কোনো কথা ডিমাণ্ড কৰিব পৰা নাছিলো আৰু কৰাও নাছিলো। যাই হওক, মই জইন কৰাৰ দিনা দেখিছো মোৰ জীৱনৰ কালত আমাৰ যিসকল কিছুমান চিনিয়ৰ আছিলে, তেখেতসকলে ইমান পুত্ৰৰ হিচাপে মৰম চেনেহ কৰিছিলে, তাৰ কাৰণ হয়তো বহুতো আছিল। মই বিশেষকৈ কিছুমান উকিলৰ পৰা মৰম চেনেহ পাইছিলো এই কাৰণেই যে মোৰ পিতৃ দেৱতাৰ ইয়াত প্ৰায় মই ওকালতি কৰা সময়ত প্ৰায় 15-20 জনমান মানুহ অৱসায় কৰিছিল। স্বৰ্গীয় মালিক চন্দ্ৰ বৰুৱা, গুঞ্জানন বৰুৱা, এইবিলাক মোৰ দেউতাৰ সহপাঠী আছিল আৰু একেলগে একেটা হোষ্টেলতে আছিলে। সেইকাৰণে দেৱেশ্বৰ শৰ্মা তেখেতসকলে মোক বৰ মৰমৰ চকুৰে চাইছিল। আমি থাকোঁতে দেৱানী উকিল হিচাপে সুৰেন ভৰালী, গুঞ্জানন বৰুৱা ইত্যাদি, ৰাধা হাজৰিকা, প্ৰয়াত জাজ, ইণ্ডাষ্ট্ৰিয়েল কোৰ্ট হিচাপে মুনীন বৰকটকী, এই সকলোৱে দক্ষ উকিল আছিল। মই মুনীন বৰকটকী ছাৰৰ লগত ইণ্ডাষ্ট্ৰিয়েল কোৰ্টৰ কেছ সম্পৰ্কে বহুতখিনি কথা শিকিছিলো, আৰু দুৰ্গা হাজৰিকাৰ লগত ক্ৰিমিনেল কেছৰ তেখেতৰ মই জুনিয়ৰ হিচাপে আছিলো। আৰু সেই সময়ত এটা চিষ্টেম আছিলে যে চৰকাৰী উকিল এজনেই জিপি আৰু পিপি। সেইকাৰণে জিপি আৰু পিপি সেই সময়ত আছিলে সুৰেন্দ্ৰনাথ ভৰালী ডাঙৰীয়াই গভৰ্ণমেণ্টৰ অনুমোদন ক্ৰমে এখন পেনেল তৈয়াৰ কৰিছিলে, কাৰণ জিপিয়ে প্ৰায় দেৱানী কেছবিলাকত ব্যস্ত থাকিবলগীয়া হোৱাৰ কাৰণে সমস্ত ছেছন কেছবিলাক এটা পেনেলত থকা মানুহক চলাবলৈ দিছিলে। আৰু মই যেতিয়া দুৰ্গা হাজৰিকাৰ জুনিয়ৰ হিচাপে আছিলো, তেতিয়া দুৰ্গা হাজৰিকাই সেই পেনেলৰ 1 নম্বৰ মানুহ আছিল। তেখেতে প্ৰায়
ছেছন্স কেছবিলাক ছেছন্স কোৰ্টত চলাইছিলে আৰু এছিষ্টেণ্ট ছেছন জাজৰ কোৰ্টত মোহাম্মদ আছাদুল্লাহ চাহেবে চলাইছিল। যোগা হাজৰিকা ছাৰৰ লগত থাকোঁতে মই কেনেকে প্ৰচিকিউশ্যনটো চলাব লাগে শিকিছিলোঁ। আৰু জনামত কেতিয়াও মই সপোনতো ভবা নাছিলোঁ যে মই কোনোবা এদিন যোৰহাটৰ পাব্লিক প্ৰচিকিউটৰ হ'ম। কিন্তু ভাগ্যৰ বিপাক মই হঠাতে কেনেকে হ'লেও ক'ব নোৱাৰোঁ। মোক 1981 চনত ৰাষ্ট্ৰপতি শাসনৰ সময়ত যোৰহাটৰ এজন অতিৰিক্ত লোকৰ নিয়োক্তা হিচাপে নিযুক্তি দিয়ে। আৰু সেই সময়ত আমাৰ 3খন জিলা একেলগে আছিল, শিৱসাগৰ জিলা, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট। ইয়াৰ আগতে মই এটা কথা ক'বলৈ পাহৰি গৈছো যে যেতিয়া মই চৰকাৰী উকিল হোৱাৰ আগতে কেতিয়াবা কিবা কথাত নাজানিছিলোঁ, আগ্ৰহ কৰিছিলোঁ, তেতিয়া মই বিভিন্ন উকিলৰ ঘৰলৈ গৈছিলোঁ আৰু মোক ভালকে তেওঁলোকে বুজাই দিছিলে। এবাৰ মই প্ৰথম চোৱাত এটা ৰেলৱে কেছত মই এজন মানুহৰ হৈ পেলাই উপায়িত কৰিবলৈ গৈছিলোঁ। সেই সময়ত যোৰহাটত একমাত্ৰ ৰেলৱে উকিল আছিলে হেমেন্দ্ৰ কিশোৰ ৰয়। যিদিনা সাক্ষীৰ দিন আছিলে সেইদিনাখন তেখেতে মোক বাৰ লেবিত মাতি পঠিয়ালে। মই ভাবিলোঁ যে মোৰ বিৰুদ্ধে থকা মানুহজনে দেখোন মোক মাতিছে, কথাটো কি? তথাপিও যিহেতু তেখেত মোৰ চিনিয়ৰ মানুহ, মই তেখেতে মতাৰ কাৰণে গ'লো। তেখেতে মোক প্ৰথম প্ৰশ্ন কৰিছে যে তোমাৰ আজি এটা কেছ আছে। মই বোলো হয় ছাৰ। ভালকে চাই আহিছা নাই? মই বোলো মই যিখিনি পাৰোঁ চাইছো। বাৰু তুমি মোক কোৱাচোন এতিয়া তুমি কি কি প্ৰশ্ন কৰিবা? মইতো তেতিয়া অলপ আচৰিত হলো যে মই কি প্ৰশ্ন কৰিম তেওঁক আগতে কিয় ক'ব লাগে। তথাপিও মই ক'লো ছাৰ বোলে মই এনেকে ভাবিছো। তেওঁতো এতিয়া মোক ক'লে যে নহয়, তুমি যদি কেছটো জিকিব খুজিছা তুমি এইকেইটা প্ৰশ্ন নকৰিবা। মই যদিও ৰেলৰ উকিল, তথাপি মই নজনাৰ কাৰণে কেছটোত জিকি পেলাই মই ভাল নাপাম। সেইকাৰণে তুমি এইকেইটা প্ৰশ্ন নকৰি তুমি মই কোৱা প্ৰশ্নকেইটা কৰিবা। আৰু মই সেইমতে গৈ আদালতত তেখেতে শিকাই দিয়া প্ৰশ্নই তেখেতৰ বিৰুদ্ধেই উত্থাপন কৰিলো। আৰু সেইটো কেছত মই জয়ী হৈ কেছত পাইছো। সেইকাৰণে তেনেকৈ সেইবিলাক চিনিয়ৰক আজিও শ্ৰদ্ধাৰে কৰোঁ। হেমেন্দ্ৰ কিশোৰ ৰায় যেতিয়া দুৰাৰোগ্য ৰোগত অসম মেডিকেল কলেজত শয্যাগত হৈ আছিলে, তেতিয়া মই আৰু মোৰ বন্ধু ওংকাৰমল মহেশ্ৰী এখন গাড়ী ভাড়া কৰি লৈ তেখেতক তাত গৈ আমাৰ শ্ৰদ্ধা জনাইছো। তেখেতৰ মৰম চেনেহ, তেখেতৰ আমাৰ প্ৰতি যিটো ভাৱ, আমি ভাল হোৱাটো কামনা কৰা, বিশেষকৈ মই বুলি নহয়, আমাৰ সকলো নতুন শিক্ষাৰ্থীসকলক আগবাঢ়ি যোৱাত সেইটো তেখেতৰ মনৰ ভাৱ আছিলে। সেইকাৰণে আমাৰ ভক্তিত তেখেতৰ চৰণত আমি সেৱা জনাইছিলো। তাৰোপৰি মোৰ জীৱনৰ অভিজ্ঞতাত মই দেখিলো যে কোনো কথা যেনেকুৱাই সৰু কথা নহওক, যেনেকুৱাই সৰু মানুহ নহওক, শিকিবলৈ লাজ কৰিব নালাগে। প্ৰয়াত মানিক চন্দ্ৰ বৰুৱা ৰজা মৈদাম নিবাসী, তেখেতে মোক যোগদান কৰোঁতে কৈছিলে যে তুমি যদি কেতিয়াবা প্ৰচিডিঅৰ, হাইকোৰ্ট চিভিল ৰুলছ, হাইকোৰ্ট ক্ৰিমিনেল ৰুলছ
এইবিলাকত কিবা তোমাৰ সন্দিহান হয়, খটখা লাগে, বুজি পোৱাত অসুবিধা হয়, তোমালোকে তৎক্ষণাৎ চিধা এই লোকেশ্বৰ বৰা বোলা মানুহ এজন আছিলে, স্বেচ্ছাধাৰ, তেখেত আছিল আমাৰ অধিবক্তা অমৰ বৰুৱাৰ পিতৃ প্ৰয়াত লোকেশ্বৰ বৰুৱা, আৰু শিৰীষ বৰুৱা, সোমেশ্বৰ দত্ত, এই আটাইকেইজন জ্ঞানী গুণী বিদগ্ধ মানুহ আছিল। এই আটাইকেইজন স্বেচ্ছাধাৰৰ মুখত হাইকোৰ্ট ৰুলছ, চিভিল ৰুলছ, ক্ৰিমিনেল ৰুলছ, প্ৰচিডিউৰ সম্পৰ্কে কণ্ঠস্থ আছিল। কেতিয়াবা অসুবিধা পালে তেখেতসকলৰ ওচৰলৈ দৌৰ মাৰি গৈছিলো, আৰু আমাক যদিও তেখেতসকল উকিল নহয় তথাপিও আমাক সুন্দৰকে কথাটো বুজাই দিছিল, যিবোৰ এতিয়াও আমি কোনো কালে পাহৰা নাই। এইখিনিতে আপোনালোকক এটা কথা কৈ থৈ যাওঁ যে আৰ্থিক অনাটনৰ দিনত, আৰ্থিক অভাৱৰ দিনত মই কলিকতা অহাৰ পিছত যোৰহাট আইন কলেজত যেতিয়া 1964 চনৰ প্ৰতিষ্ঠা হয় আৰু 65 চনৰ পৰা শৈক্ষিক শিক্ষা আৰম্ভ হৈছিলে, আৰম্ভণিতে ৰামেশ্বৰ বৰা, ললিত চন্দ্ৰ ঘোষ, সুৰেন ভৰালী, মহেশ চন্দ্ৰ বৰুৱা, মানিক চন্দ্ৰ খাউল, এইকেইজনে অধ্যাপনা কৰিছিলে, আৰু তাত তৰুণ গগৈ আছিলে জইণ্ট ছেক্ৰেটাৰী। কিন্তু কিছুদিন এবছৰ মান হোৱাৰ পিছত সুৰেন ভৰালীয়ে আৰু স্বৰ্গীয় মহেশ চন্দ্ৰ বৰুৱা ডাঙৰীয়ে যোৰহাট কাছাৰীৰ কেছ ব্যাঘাত জন্মাত সময়ৰ অভাৱত কামকেইটা এৰি দিবলগীয়া হ'ল। তেতিয়া মোক ইণ্টাৰভিউ লৈ পেলাই প্ৰয়াত নিৰ্মলাথ ফুকন আৰু গভৰ্ণিং বডি মোক তাত এপইণ্টমেণ্ট দিলে যদিও মই বৰ আগ্ৰহ কৰা নাছিলো, কাৰণ তাত পাৰিশ্ৰমিক একেবাৰে নাই। কোনো মাহত 10 টকা, কোনো মাহত 20 টকা, কোনো মাহত 30 টকা, এই ল'ৰাৰ ফিৰৰ ওপৰত নিৰ্ভৰ কৰিছিল, কাৰণ আগৰ বাকীসকলেও ঠিক তেনেকেই কৰিছিল। তথাপিও কেইবাজনো বৰ্ষীয়া উকিলে এই মই তাত গৈছিলো, আৰু হয়তো সদায় গধূলি 5টা বজাৰ পৰা 7:30, 8টা বজালৈকে 3 ঘণ্টা 4 ঘণ্টা দুদিন ক্ষতি নকৰাকৈ কাম কৰিছো। আৰু সেইটো মই জইন কৰিছিলো 1967 চনত, আৰু 1967 চনৰ পৰা 2015 চনলৈকে সুদীৰ্ঘ 48 বছৰ মই যোৰহাট আইন কলেজত অধ্যাপনা কৰিছিলো। এই সময়ছোৱাত বহু সংখ্যক ল'ৰা ছোৱালী আইনৰ স্নাতক হৈ আহি বিভিন্ন জেগাত ওকালতি কৰিছে। আমাৰ যোৰহাট বাৰতো প্ৰায় 1/3 বৰ্তমান ওকালতি কৰাৰ ল'ৰা ছোৱালী আমাৰ কলেজৰ পৰাই পাৰ হৈ আহিছে। তাৰোপৰি আমাৰ কলেজৰ পৰা ভালেখিনি ছাত্ৰ ছাত্ৰী জুডিচিয়েল চাৰ্ভিচত যোগদান কৰি 15-20 জন ডিষ্ট্ৰিক্ট জাজ হিচাপে ৰিটায়াৰ কৰিছে, আৰু তাৰ 2-4 জন এতিয়াও বৰ্তমান কামত আছে, আৰু তাৰে বৰ্তমান অসমৰ উচ্চ ন্যায়ালয়তো বিচাৰপতি এখন বনি কৰিছে। এইবিলাকৰ লগতে মাজতে 1971 চনত যোৰহাট জগন্নাথপুৰ কলেজৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মিত্ৰদেৱ মহন্ত ছাৰৰ ভায়েক প্ৰয়াত নবীন চন্দ্ৰ গোস্বামী ছাৰে মোক তাত কমাৰ্চিয়েল ল বিষয়টোৰ সম্পৰ্কে
পঢ়ুৱাবলৈ হুকুম কৰিছিলে। তাক মই হেল্ল' কৰিছিলে। তেতিয়া মই তেখেতক না কৰিব নোৱাৰিছিলো। এইকাৰণেই তেখেতে মোক ক'লে যে তুমি এইটো মোক সহায় কৰি দিয়া আৰু তোমাক কোনো পাৰিশ্ৰমিক দিবলৈ আমাৰ নাই। কাৰণ JB কলেজ কমাৰ্চ ছেকশ্যনটোত পাৰিশ্ৰমিক নোহোৱাকে কৰিবলৈ মই তোমাক হুকুম কৰিছো। মই মোৰ শিক্ষাগুৰুৰ হুকুম মানি ললো। মাত্ৰ তেখেতক মই এটা অনুৰোধ কৰিছিলো, যাতে মোৰ ওকালতি জীৱনত কোনো বাধা নপৰে। তেনেকৈ এটা ইতিমধ্যতে যোৰহাট আইন কলেজত ৰাতি পঢ়ুৱাইছো। সেইকাৰণে মোক যদি দিনৰ ভাগত কোৰ্টৰ কামৰ আগত এটা সময় দিয়ে, তেতিয়াহ'লে মই সেইমতে পঢ়ুৱাই যাম। সেইবুলি মই 1971 চনৰ পৰা 1980 চনলৈকে একাকী আৰম্ভলৈকে 10 বছৰ কাল কমাৰ্চিয়েল ল যিটো যোৰহাট JB কলেজত অধ্যাপনা কৰিছিলো। আৰু ইতিমধ্যতে মই অধ্যাপনা কৰি থকা সময়তো অৱশ্যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পাঠ্যপুথি বিভাগৰ প্ৰফেচৰ লীলা গগৈৰ তাৰণাত পঢ়ি এখন গ্ৰন্থ ৰচনা কৰিছিল। এই গ্ৰন্থখন কমাৰ্চিয়েল ল, আৰু সেইখন বৰ্তমানো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ স্নাতক অৱস্থাত চলি আছে। সেইকাৰণে এই দুইটা কলেজত অধ্যয়ন কৰোঁতে মই যদিও আৰ্থিকভাৱে একোৱেই নাপাইছিলো, কিন্তু মই তাৰ পৰা বহুতখিনি জ্ঞান অৰ্জন কৰিলো। কাৰণ এই দুইখন কলেজত থাকোঁতে মই দুইখন কলেজৰ সকলোবিলাক আইন, কমাৰ্চিয়েল লৰ ভিতৰত কন্ট্ৰেক্ট এক্ট, চেলছ অফ গুডছ এক্ট ইত্যাদিবোৰ, ইঞ্চুৰেঞ্চ এক্ট খুব ভালকে পঢ়িবলগীয়া হৈছিল। আৰু যোৰহাট আইন বিদ্যালয়তো কোনো কথাই নাই। যিমানবোৰ তাত প্ৰফেচাৰ কম আছিলে কাৰণে বিভিন্ন বিষয়ত পঢ়াবলগীয়া হোৱাৰ কাৰণে মই নিজেই পঢ়িবলগীয়া হৈছিলে। আৰু সেই সম্পৰ্কে সেইটোৰ পৰা মই যথেষ্ট উপকৃত হৈছিলো। আৰু সেই উপকাৰৰ ফলটো মই মোৰ ওকালতি জীৱনত প্ৰতিফলিত হৈছিল। এনেকুৱাতে 1981 চনত ৰাষ্ট্ৰপতি শাসনৰ দিনত মই যোৰহাটত অতিৰিক্ত পাব্লিক প্ৰচিকিউটৰ হিচাপে 3খন জিলাৰ ভিতৰত হওঁ। কিন্তু দুৰ্ভাগ্যবশতঃ কিছুদিন থকাৰ পিছত আমাৰ যোৰহাটৰ প্ৰাক্তন পাব্লিক প্ৰচিকিউটৰ স্বৰ্গীয় অনিল চন্দ্ৰ বৰুৱাৰ হঠাৎ স্বৰ্গগামী হয়। তেখেত স্বৰ্গগামী হোৱাত পুনৰ এই দায়িত্ব দিবলৈ মোক সাময়িকভাৱে অসম চৰকাৰে দায়িত্ব ল'বলৈ কোৱাত মই লৈছিলো। কিন্তু তাৰ 3-4 মাহৰ পিছত 3খন জিলা, যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলাত আটাইকেইখন লগত সংযোগ কৰি অসম গণগ্ৰন্থে পুনৰ মোকেই সেই অৱস্থাত পাব্লিক প্ৰচিকিউটৰৰ বাবে নিযুক্তি দিয়ে। আৰু সেই দিন ধৰি 1981 চনৰ পৰা প্ৰথমতে এডিশ্যন VP, তাৰ পিছৰ কিছুদিনৰ পিছতেই পাব্লিক প্ৰচিকিউটৰ হিচাপে 1915 চনলৈকে সুদীৰ্ঘ 25 বছৰ কাল আছিলো। 37 বছৰ মাত্ৰ। তাৰ ভিতৰতে মই 2টা বছৰ 2000 চনৰ পৰা 2002 চনৰ আৰম্ভণিলৈকে মই পাব্লিক প্ৰচিকিউটৰ হিচাপে নাছিলো। কিন্তু সেইখিনি সময়ত মই এটা কথাই ক'ব খুজিছো যে মই যেতিয়া সাধাৰণ উকিল হিচাপে ওকালতি আৰম্ভ কৰোঁতে মই মুদিন চন্দ্ৰ বৰকটকী ডাঙৰীয়াৰ লগত ইণ্ডাষ্ট্ৰিয়েল ল আৰু ইণ্ডাষ্ট্ৰিয়েল
কোৰ্টবিলাকত প্ৰেক্টিছৰ সম্পৰ্কে কিছু সহযোগ কৰিছিলোঁ তেখেতৰ ঘৰত সেইখিনি জ্ঞান মই 2000 চনৰ পৰা 2002 চনলৈকে ইণ্ডাষ্ট্ৰিয়েল কোৰ্টছ আৰু ইণ্ডাষ্ট্ৰিয়েল ট্ৰাইব্যুনেল লেবাৰ ল' কোৰ্টছ আৰু বিভিন্ন ইণ্ডাষ্ট্ৰীবিলাকৰ ইণ্ডাষ্ট্ৰিয়েল ল' সম্পৰ্কে বহুতখিনি কেছ মই আয়ত্ব কৰিছিলোঁ অৱশ্যে মই তেতিয়াই ভাবিছিলোঁ যে মই আৰু প্ৰচিকিউশ্যনলৈ ঘূৰি নাযাম কিন্তু আকৌ ভাগ্যৰ বিপাক আকৌ 2000 চনত মোক চৰকাৰে নিযুক্তি দি আনিলে আৰু 2015 চনলৈকে একেলেঠাৰিয়ে 15.5 বছৰ 13 বছৰ স্যাৰ আমি ক্ষমা বিচাৰিছো এইখিনিতে আমি স্যাৰ ক্ষমা বিচাৰিছো আমাৰ মানে স্যাৰ টাইমৰ স্লটটো পাৰ হৈ যাব পাৰে আমি আপোনাৰ প্ৰসিকিউশ্যন পাৰ্টটো আমি কোৱেশ্চন আনসাৰ কৰিম আপোনাৰ লগত আমাৰ সবৰে কিছুমান কথা সুধিবলৈ আছে সো আপুনি প্ৰসিকিউশ্যন লয়াৰ থকা অৱস্থাত যিখিনি কাৰ্য সংঘটিত হৈছিল সেইখিনি সম্পৰ্কে আপোনাৰ পৰা আমি স্যাৰ বক্তব্য ল'ম সেইখিনি সম্পৰ্কে আমি আপোনাক সুধিম স্যাৰ সেই প্ৰসিকিউশ্যন চলাইছিলে আৰু কি কি বিশেষ কেছ আপুনি সেই সময়ত কৰিছিলে সেইটো আমাৰ স্যাৰ সেশনত সেইখিনি আমি সুধিম স্যাৰ কিন্তু এতিয়া স্যাৰ সদ্যহতে মই আপোনাক অকমান হেৰি কৰিছো এতিয়া আপোনাৰ সম্পৰ্কে হয় আপোনাৰ স্যাৰ প্ৰসিকিউশ্যন পাৰ্ট পাওঁতে আপুনি কেইবাটাও বৰ চাঞ্চল্যকৰ গোচৰৰ লগত জড়িত আছিলে বুলি আমি শুনিবলৈ পাইছো আৰু সেই কথাখিনি আমি আপোনাৰ লগত আলোচনা কৰিম স্যাৰ এতিয়া এই সময়তে আপোনাক মাজতে অকমান আপুনি ইমান দীঘলীয়া বক্তব্য এটা দিলে গতিকে আপোনাক অকমান আমি ৰখাইছো মীৰা বাইদেউৰ এটা এজেণ্ডাত আজি টপিক আছিলে মীৰা বাইদেউৰ আপুনিনো কোৰ্টত মানুহজন আপোনাক মীৰা বাইদেউ কেনেকুৱাকে এছেছ কৰিছে সেই সম্পৰ্কে মীৰা বাইদেউ অকমান কথা কম বুলি কৈছিলে সো আপুনি এটা শুনিব আপোনাৰ সম্পৰ্কত মীৰা বাইদেউ কিবা কথা কেইটামান ক'ব এতিয়া যে আপোনাক কোৰ্টত কেনেকুৱা পাইছিলে মীৰা বাইদেউ সেই কথাকেইটা অকমান ক'ব তাৰমানে এগৰাকী জুনিয়ৰ দৃষ্টিত এজন চিনিয়ৰ হিচাপে আপোনাক কেনেকুৱা পাইছিলে স্যাৰ হয় হয় বাইদেউ আপুনি আনমিউট কৰা নাই আনমিউট কৰি লওক আপোনাৰ মিউট হৈ আছে বাইদেউ হয় ছাৰৰ ইমান বিশাল পৰিক্ৰমাৰ এক প্ৰফেশ্যন তাত মই জইন কৰাৰ পিছত মই ছাৰক কোৰ্টৰুমৰ ভিতৰত বিশেষকে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজৰ কোৰ্টত কেনেকে পাইছিলো সেই সম্পৰ্কে মই দুটামান কথা কম মোৰ অভিজ্ঞতাৰ পৰা আদালতৰ কক্ষৰ অন্তহীন উদ্বেগৰ বিপৰীতে এক প্ৰশান্তিৰ পৰিৱেশ সৃষ্টি কৰি সকলোৰে লগত হাঁহি তামাচা কৰি নিজৰ গধুৰ দায়িত্ব অতি অসাধাৰণভাৱে সম্পন্ন কৰিব পৰা এক ব্যতিক্ৰমী অধিবক্তা হ'ল আমাৰ M.R. বৰুৱা ছাৰ ছাৰৰ স্পেচিয়েল কোৱালিটি সম্পৰ্কত বিশেষকে বৰুৱা ছাৰৰ উইট এণ্ড উইজডম ইন প্ৰগ্ৰেছ অফ দা প্ৰচিডিং এই সম্পৰ্কে মই মোৰ অভিজ্ঞতাৰ পৰা কৈছো মই এদিনৰ এটা ঘটনা কথা ক'বলৈ লৈছো এদিনা আছিলে গোচৰ চলি আছে ছাৰে কেছ চলাই আছে তেনেকুৱাতে চলি থকাৰ সময়তে এগৰাকী মহিলা সাক্ষী সাক্ষীৰ কাঠগড়াত থিয় হ'ল সাক্ষী দিবৰ কাৰণে ছাৰে তেখেতৰ প্ৰাৰম্ভিক তথ্য পাতি সংগ্ৰহ কৰিলে তাৰপিছত প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰোঁতে মানুহগৰাকীয়ে বাৰে বাৰে এটা কথা কয় শাওণ মাহৰ এটা নিৰ্দিষ্ট তাৰিখ শাওণ মাহৰ অমুক তাৰিখ ছাৰে এটা প্ৰশ্ন কৰে বেলেগ ধৰণে তেওঁ সেই কথাষাৰে কয় ছাৰ খন্তেক থমকি ৰৈ তেখেতৰ কথা প্ৰশ্নৰ সোধাৰ যিটো আৰ্হি সলাই ললে সাক্ষীগৰাকীক ছাৰে সাধাৰণ শাক খোৱা ভাত খোৱাৰ কথা তেখেতনো কেনেকৈ আহিলে ঘৰতনো কোন আছে ল'ৰা ছোৱালী কেইটা এনেধৰণে কিছুমান কথা সুধি তেওঁৰ মনটো সলাই ললে তাৰপিছত ছাৰে ইমান সুন্দৰকৈ প্ৰশ্ন কৰিলে যে ছাৰৰ সাক্ষীগৰাকীৰ ভাষ্যত ছাৰৰ গোচৰৰ
প্ৰতিপন্ন হোৱাকৈ সকলো কথা সেই গোচৰটোত প্ৰতিপন্ন হোৱা সকলো কথা ছাৰে উলিয়াই ল'লে। এই যে ছাৰৰ উইট এণ্ড উইজডম কাৰো লগত তুলনা কৰিব নোৱাৰা এটা কৰিব নোৱাৰি আৰু ইট ইজ ইনক্ৰেডিবল। আৰু এটা কথা আছে, আৰু এটা মোৰ অভিজ্ঞতা আছে, সেইটো মোৰ এটা সেশন কেছ আছিলে। ডক্টৰ ইন্দিৰা শাহ বাইদেউ সেই সময়ৰ ডিষ্ট্ৰিক্ট এণ্ড সেশন জাজ। মই মোৰ গোচৰত এখন পিটিশ্যন দিছিলোঁ যে এজন বিশেষ ব্যক্তিক মোৰ গোচৰত কোৰ্ট উইটনেছ হিচাপে মাতিব লাগে। কোৰ্টে পিটিশ্যন এডমিট কৰি শুনানিৰ এটা ডেট দিলে। যথাসময়ত নিৰ্দিষ্ট ডেটত আমি শুনানি মোৰ পাৰ্টটো মই শেষ কৰিলোঁ। ইন দি মিন টাইম দুপৰীয়াৰ ব্ৰেকৰ টাইম আহিলে আৰু ছাৰৰ পাৰ্টটো ব্ৰেকৰ পিছত কৰিম বুলি ক'লে, অৰ্থাৎ 1:30মান বজাত আহিব পাৰিব বুলি ক'লে। ঠিক সেইদৰে আদালতে ছাৰক 1:30 বজাতে আহিবলৈ ক'লে। 1:30 বজাত ছাৰ খৰখেদাকৈ আদালত ৰুমৰ পৰা ওলাই বাৰৰ ফালে গ'ল। ময়ো গ'লো। ঠিক 1:30 বজাত মই আহি কোৰ্টত উপস্থিত হৈছোঁ আৰু অলপ সময়ৰ পিছতে হাকিমো কোৰ্টত উপবিষ্ট হ'ল। তেনেতে ছাৰ ঘৰ খোজেৰে আহি ছাৰৰ হিয়াৰিং আৰম্ভ কৰিলে। ছাৰে আৰম্ভ কৰাৰ পিছত নিজৰ সমৰ্থনত সুপ্ৰিম কোৰ্টৰ এটা কেছ ৰেফাৰ কৰিলে। আৰু ছাৰে ক'লে, ছাৰে এটা ইমান সুন্দৰকে এটা কথা ক'লে যে বাটতে চানাৱালা এটাই চানা বিক্ৰী কৰি আছিল। সি চানা বিকা কাগজৰ মাজতে সুপ্ৰিম কোৰ্টৰ কেছ ল এটা দেখি ততাতৈয়াকৈ লৈ আহিলোঁ। মই চাই দেখিলোঁ এই কেছ লটোৱে মোক ছাপোৰ্ট কৰিব, সেয়ে আদালতত দাখিল দিয়াৰ বাবে অনুমতি বিচাৰিছোঁ। ইন্দিৰা শাহ বাইদেৱে মুখ টিপি হাঁহিলে আৰু ছাৰৰ যিটো কেছ ল আদালতত জমা দিবলৈ ক'লে। এয়া ছাৰৰ উইট এণ্ড উইজডম অফ ছাবমিশ্যন অফ দ্য কোৰ্ট আৰু ইমান ৰসাল ব্যক্তি বাৰত নিশ্চয় দ্বিতীয়জন আৰু নোলাব। অন্য এটা কথা, ছাৰৰ বাগ্মিতা আৰু গুৰু গম্ভীৰ কণ্ঠস্বৰ অন্য এক আকৰ্ষণ আদালত কক্ষৰ। সেই সময়ত আদালত কক্ষৰ দৰ্জা বন্ধ কৰিবলৈ দিয়া হোৱা নাছিল। জনসাধাৰণ, মক্কেল আৰু অধিবক্তা সকলোৱে ছাৰৰ ব্যক্তিত্বত সমীহ কৰি চলিছিল। কোৰ্টৰ ডেকৰাম সম্পৰ্কত অন্য এটা ঘটনা মই এদিন লক্ষ্য কৰিছিলোঁ। অনাৱশ্যকভাৱে বাহিৰা মানুহ আদালত কক্ষত প্ৰৱেশ কৰিলে তেখেতে আদালত কক্ষৰ সহায়কাৰীক ধমক মাৰিছিল। এবাৰ এজন IPS বিষয়া চিভিল ড্ৰেছত আহি ছাৰক লগ পাবলৈ ছাৰৰ আসনৰ পিছফালে বহি আছিল। ছাৰে গম নোপোৱাৰ কাৰণে বিষয়াজনক তৎক্ষণাৎ মক্কেল বহা আসনত বহিবলৈ নিৰ্দেশ দিলে। কিন্তু ইতিমধ্যে ছাৰৰ সহায়ক দীপকে তেওঁৰ বিষয়ে কোৱাত ছাৰ ক্ষান্ত হয়। এই যে কোৰ্টৰ ডেকৰাম ছাৰে কেতিয়াও ভংগ হ'বলৈ দিয়া নাছিল। সাজ পোছাকৰ ক্ষেত্ৰত ছাৰ সদায় পাৰ্টিকুলাৰ। আদালত কক্ষত প্ৰৱেশ কৰাৰ লগে লগে গাউন পিন্ধি লোৱাটো এটা তেখেতৰ স্বকীয় বৈশিষ্ট্য। ঠিক সেইদৰে গাউন নিপিন্ধাকৈ কোনো অধিবক্তা আদালত কক্ষত প্ৰৱেশ কৰি হাকিমৰ আগত ছাবমিশ্যন দিলে গালি খোৱাটো ধ্ৰুৱ। এইটো মই এগৰাকী ভুক্তভোগী। ইয়াৰ বাহিৰেও MR বৰুৱা ছাৰ এভাৰগ্ৰীণ মানুহ। এইখিনিতে উল্লেখ কৰোঁ যে ছাৰক সকলোৱে বেলেগ বেলেগ নাম দি মাতে। কাৰোবাৰ মুকুল দা,
কাৰোবাৰ ছিনিয়ৰসকলৰ মুক্তিৰঞ্জন আৰু আমাৰ অতি আদৰৰ MRB। ছাৰ চিৰসেউজ, কাহানিও অলস ভাৱ, চিন্তাক্লিষ্ট চেহেৰা, গালি গালাজ, এইবিলাক কাম কৰাৰ সময়ত আমি কেতিয়াও দেখা নাই। খন্তেকীয়া খং কিন্তু আছে। আদালত কক্ষত গুৰুত্ব সহকাৰে কাম কৰি থকাৰ মাজতো সকলোকে নতুন নতুন নাম দি কথা কোৱা আৰু হাঁহি ধেমালি কৰা ছাৰৰ এক অতুলনীয় গুণ। এই যে লয়াৰ শব্দটো LAWYER, ইয়াৰ এলফাবেটিকেলি যিটো ভাঙনি, সেই ভাঙনিৰ সম্পূৰ্ণ গুণাগুণ, ভাঙনিৰ যিটো গুণ, যি অৰ্থ, এইটো আমাৰ বৰুৱা ছাৰৰ গাত সম্পূৰ্ণৰূপে পৰিলক্ষিত। মই ভাবো প্ৰতিকূলতা নেওচি নেতিবাচক প্ৰতিবেশৰ মাজতো কৰ্মোদ্যমেৰে জীৱনৰ পাতনি মেলিব বিচৰা নবীন অধিবক্তাসকলৰ বাবে ছাৰৰ পেশাগত যি প্ৰফেশ্যনৰ যি গতি ধাৰা, সেয়া অমল উৎস। ছাৰৰ বিষয়ে বহুত ক'ব লগা আছে, কিন্তু দিগন্তই মোক 4 মিনিট সময় দিছে আৰু এতিয়া সময় বহুত মই জনা আমাৰ অতি আদৰৰ চেনেহৰ MRB ছাৰৰ কথা কলো আৰু এইখিনি কথাই মই ছাৰৰ বিষয়ে কলো। ইয়াৰ পিছতো বহুত ক'ব লগা আছিল, কিন্তু সময়ৰ নাটনিৰ বাবে মই এইখিনি কৈয়ে সামৰণি মাৰিলো। ছাৰৰ সুস্বাস্থ্য কামনা কৰিছো, আৰু যদি কিবা ভুল হৈছে ছাৰে মোক মই ক্ষমা প্ৰাৰ্থী, আৰু সকলোলৈকে মোৰ শুভেচ্ছা থাকিল। দিগন্ত। হয় বাইদেউ বৰ সুন্দৰকৈ ক'লে কথাখিনি। এতিয়া আমাৰ নেক্সট ছেশ্যনটো আমাৰ সদায় সেই কুৱেশ্যন আনচাৰ ছেশ্যনটো হয়, ছাৰক কুৱেশ্যন আনচাৰ কৰা হয়, আৰু মই সীমান্ত দাক কুৱেশ্যন আনচাৰ পাতনি মেলিবলৈ আৰম্ভ কৰিলো। তাৰপিছত আমাৰ চবেই আনমিউট কৰি এতিয়া চবেই নিজৰ নিজৰ ছাৰৰ পৰা যিটো জানিব লগা আছে। ছাৰৰটো প্ৰথম কথা হ'ল, ইমান দিনৰ পাব্লিক প্ৰচিকিউটৰ হৈ থকা ছাৰৰ একদম মানে চাঞ্চল্যকৰ কেইবাটাও গোচৰত ছাৰ জড়িত হৈ আছে, কেইবাটা আমি জানো, সেইকেইটা কথা ছাৰে ক'ব। আৰু তাৰ উপৰিও ছাৰ যে বাইদেউ যি কথা ক'লে চিৰসেউজ, ছাৰ মানে গ'লে আমাৰ নিজকে বুঢ়া যেন লাগে, ছাৰে ইয়ং মানুহ যেন লাগে। সেইকাৰণে সেই কথাবিলাকো ছাৰৰ পৰা শুনিব লগা আছে। যে সীমান্ত দাক মই মানে কুৱেশ্যন আনচাৰ খিনি আৰম্ভ কৰিবলৈ অনুৰোধ জনালো। সীমান্ত দাই প্ৰথমতে আৰম্ভ কৰিব নেকি? আমাৰ গভৰ্ণমেণ্ট লিডাৰ। মই এইখিনিতে এটা কথা কওঁ দিগন্ত। হেল্ল' দিগন্ত, মই এটা কথা কওঁ, মোৰ মানে অকমান গেষ্ট আছে, আৰু প্লাছ মোৰ ভতিজাজনীয়ে খুব ভালকে পাছ কৰিছে, তাই ডিষ্টিংশ্যন পাইছে। কোনোবা চব আহিছে, মই উঠিছো আৰু নহয় বাইদেউ আপুনি উঠিব, কিন্তু আমি যে গোটেইখিনি আপোনাৰ ঘৰত ভাত খাবলৈ যোৱা কথা আছিলে আজি নাই সীমান্ত দাই ক'লে যে বাইদেউ আজি অলপ সোনকালে কৰিব, বাইদেৱে বাকীখিনি ৰেডি কৰি থৈছে, চালাডটো বোলে এতিয়া ৰেডি কৰিব বোলে। সৰি, মই বেলেগ এদিন তোমালোকক নিমন্ত্ৰণ দিম সকলোকে। বৰুৱা ছাৰ, we must be also there in that. Definitely, why not? Okay, you are most welcome. You are most welcome. Thank you so much. ঠিক আছে, thank you. And congratulations. Sir. Thank you. Sir, আপুনি শুনিছে? হেল্ল'। হৰিশ ছাৰৰ মিউট হৈ আছে। হৰিশ ছাৰৰ মিউট হৈ আছে। হৰিশ দা ছাৰ আনমিউট কৰক। আপোনাৰ এই প্ৰফেচনেল জীৱনত যেতিয়া আপুনি লোক অধিবক্তা হিচাপে কাম কৰিছিলে, তাত আপুনি এনেকুৱা এটা পৰিস্থিতিৰ উদ্ভৱ হৈছিল নেকি, যিটো কেছ আপুনি মনে প্ৰাণে বিশ্বাস কৰে যে এই ঘটনাটো ঘটিছিলে,
কিন্তু অ, প্ৰতিপক্ষৰ টাফ ডিফেন্সৰ কাৰণে সেই কেছটো আপুনি হেৰুৱাব লগা হৈছিলে তেতিয়া আপোনাৰ অ, কেনেকুৱা ধৰণৰ অনুভৱ হৈছিলে মানে যিটো কেছ আপুনি বিশ্বাস কৰে যে এই কেছটো ঘটনাটো ঘটিছিলে আৰু দুখীয়া শাস্তি পাব লাগে কিন্তু অ, প্ৰতিপক্ষৰ খুব টাফ ডিফেন্সৰ কাৰণে অ। আপুনি সেই কেছটো হাৰিব লগা হ'ল তেতিয়া আপোনাৰ অনুভৱ কি হৈছিলে আৰু আপুনি সেই অনুভৱ কি ধৰণে প্ৰকাশ কৰিছিলে আপুনি অকণ জনাব নেকি অৱশ্যে মোৰ অনুভৱৰ কাৰণে মোৰ প্ৰচিকিউশ্যনত তেনেকুৱা অনুভৱ হ'ব বুলি মই সুবিধাই নাপালোঁ কাৰণ মোৰ যিখিনি কেছত মই নিজে ভাবিছিলোঁ সেইখিনি তাৰ ফলাফলটো মই জনামতে ঠিকমতে হৈছিলে তাৰ মোৰ ভবাৰ বিপৰীতে হোৱা নাছিলে সেইকাৰণে যাতে ভবাৰ বিপৰীতে নহয় সেইকাৰণে তাক মই সকলো ধৰণৰ চেষ্টা কৰি মই ভবাৰ মতে কৰিব দিছিলোঁ ধন্যবাদ ছাৰ মোক আৰু এটা বস্তু মই আপোনাক সুধিব খুজিছোঁ আপুনি আপোনাৰ বক্তব্যত ক'লে যে আপুনি কলকাতাৰ যথেষ্টখিনি জ্যেষ্ঠ অধিবক্তাৰ সম্পৰ্কত আহিছিলে তেখেতসকলৰ চেম্বাৰ এটেণ্ড কৰিছিলে যোৰহাটতো বিভিন্ন অধিবক্তাৰ জ্যেষ্ঠ অধিবক্তাৰ লগত আপুনি গোচৰত তেখেতসকলৰ সহায় লৈছিলে তেখেতসকলৰ চেম্বাৰ এটেণ্ড কৰিছিলে বৰ্তমান আজিৰ নতুন প্ৰজন্ম বা নতুন অধিবক্তাসকলৰ মাজত জ্যেষ্ঠ অধিবক্তাৰ লগত কিছু নতুন বস্তু শিকাৰ এই আগ্ৰহটো কমি গৈছে সেইটোৰ কাৰণ কি হ'ব পাৰে আৰু সেইটো আমি কি ধৰণে আঁতৰাৰ কাৰণে ব্যৱস্থা ল'ব পাৰোঁ এইটো কথা হৈছে কি এইটো বৰ বিশেষ দৰকাৰী প্ৰশ্ন মই ভাবিছোঁ যে এইটো এটা যিটো আমাৰ দিনৰ যিটো প্ৰথা চলিছিলে এতিয়া সেই প্ৰথাটো নাইকিয়া হৈ গৈছে তাৰ প্ৰথম কথা হৈছে কি এতিয়া যিবোৰ নতুন নতুন আইনত ব্যৱসায়ত নামিছে তেওঁলোকৰ প্ৰথম দৃষ্টি হৈছে টকা পইচা অৰ্থ অকল টকা পইচাৰ অৰ্থটো যদি ছিনিয়ৰ চেম্বাৰলৈ যাওঁতে হেৰায় তেতিয়াহ'লে তেওঁলোকে ছিনিয়ৰ চেম্বাৰলৈ যোৱাটো বাদ দি পেলাই বাহিৰা হিচাপে আজিকালি টকা পইচা ঘটাত বেছি মনোনিৱেশ কৰিছে সেইকাৰণে দেখিছোঁ যে বৰ্তমান লিগেল প্ৰফেশ্যনটো অতি নিম্নগামী হৈছে বৰ্তমান যদিওটো শুনিবলৈ বেয়া বৰ্তমান দেখা গৈছে যে বৰ্তমান নতুন নতুন যিবিলাক ওকালতিলৈ আহিব খুজিছে তেওঁলোকে ছিনিয়ৰবিলাকক ৰেচপেক্ট কৰিবলৈ শিকা নাই দ্বিতীয়তে অকল ছিনিয়ৰ মানে ছিনিয়ৰ ওকালতিত ছিনিয়ৰেই নহয় মানুহৰ বয়সস্থ মানুহক ৰেচপেক্ট কৰিবলৈ শিকা নাই তাৰোপৰি এই যে প্ৰফেশ্যনটোৰ প্ৰতি জাজৰ প্ৰতি চিষ্টেমটোৰ প্ৰতি মক্কেলৰ প্ৰতি আস্থাবিলাক কমি গৈছে কেৱল মাত্ৰ ধান্দা আৰ্থিক সেইকাৰণে এইটো শুনিবলৈ যদিও বেয়া তথাপিও কিন্তু সেই বস্তুটো আমি বৰ্তমান এনকাৰেজ কৰিব নোৱাৰোঁ আইন ব্যৱসায়টো যদি জীয়াই থাকিবলৈ হয় তেতিয়াহ'লে আমি আকৌ আগৰ ব্যৱস্থালৈ আহিব লাগিব ছিনিয়ৰসকলৰ ওচৰত যাব লাগিব ছিনিয়ৰসকলৰ ওচৰত চেম্বাৰত শিকিব লাগিব এতিয়া আমি দেখা গৈছে মই যোৰহাটতে যে নতুন নতুন উকিল কিছুমানে প্ৰথম এমাহমান জইন কৰাৰ পিছত তিনিজন তেওঁলোকৰ জুনিয়ৰ লৈ আহে কিন্তু সেই অৱস্থাটো হ'ব নালাগিছিলে আমি আমাৰ জীৱনত জুনিয়ৰ লৈ কৰিবলৈকে নাপালোঁ সেইকাৰণে এতিয়া দিনত আকৌ মই দেখিছোঁ মই এতিয়া বৰ্তমান যোৰহাটত ওকালতি কৰি থাকোঁতেই আপোনাৰ যোৰহাটত ওকালতি কৰি থাকোঁতে দেখিছোঁ যে প্ৰথম মাহত যদি যিজনে জইন কৰিছে তাৰ চতুৰ্থ বা পঞ্চম মাহত তেওঁৰ লগত আৰু 3 জন লৈ আহে আৰু বাকীকেইজনক তেওঁলোকে প্ৰথমজনে আহি পেলাই শিকায় যে এটা আমুকখন দিয়া কাগজখন দিয়া সেইকাৰণে এতিয়া যিটো চিষ্টেম হৈছে চিষ্টেমৰ আদালতৰ কাম কাজবোৰ বৰ নিম্নগামী হৈছে বৰঞ্চ মই দেখা গৈছে দেখি পাইছোঁ যদিও কাকো আমি কোৱা নাই যে প্ৰত্যেকখন এখন দৰখাস্ত শুদ্ধকৈ লিখিব পৰা নাই এটা কাৰণ দৰ্শাব পৰা নাই কোৰ্টৰ অৰ্ডাৰটো নোচোৱাকৈ প্ৰত্যেক দিনেই তাৰিখটো দিয়াৰ লগে লগে গুচি আহিলে আদালতনে কি কোৰ্টত অৰ্ডাৰ চিটৰ অৰ্ডাৰ দিলে সেইটো পঢ়িবৰ ধৈৰ্য নাই কাৰণ মক্কেলজন গুচি গ'লে পইচাকেইটা নাপাব সেইকাৰণে আজিকালি এইবিলাকৰ প্ৰতি অলপমান মই বিতুষ্ট হৈছোঁ দেখি পেলাই বৰ হতাশ হৈছোঁ
আৰু ভাবিছো যে আপোনালোকে যিবিলাকে বৰ্তমান উঠি অহা ডেকা ল'ৰা বা উঠি অহা প্ৰজন্ম সেইসকলে যেনে এই বস্তুটো চিষ্টেমটো আকৌ কৰে আৰু আগত প্ৰফেচনেল চিটটো যাতে ঠিকমতে মানি চলে সেইটো কৰিলেই পুনৰ অৱস্থা আকৌ ঘূৰি আহিব আমাৰ প্ৰশ্ন উত্তৰ ছেছনটো চলি আছে আমাৰ মাজত বিশ্বজ্যোতি শইকীয়া আছে মৃণাল বৰদলৈ আছে অমিত চাহেবলা আছে সীমান্তত আপুনি আছে আপুনি হেৰি কৰিব পাৰিব আছো মই আছো ইহঁতি সোধক কওক বিশ্ব তোমাৰ শব্দটো পোৱা নাই আমি চাউণ্ডটো পোৱা নাই বিশ্ব চাউণ্ডটো পোৱা নাই এতিয়া পাইছা অংশুমানে কৈ আছো না বিশ্ব শইকীয়া চাউণ্ডটো পোৱা নাই কোৱা অংশুমান কোৱা স্যাৰ নমস্কাৰ স্যাৰ মই অংশুমান নমস্কাৰ কোৱা স্যাৰ আপোনাৰ আমি লগ পোৱা যিমানবোৰ চৰকাৰী উকিল লগ পালো এক্ৰছ দ্য আছাম যোৰহাট বুলি নহয় তাৰ ভিতৰত মই ভাবো লগ পোৱা মানুহবোৰৰ ভিতৰত আপুনি ইউ আৰ ওৱান অফ দ্য মোষ্ট এফিচিয়েণ্ট নাই সঁচাকে কৈছো আপোনাক মানে ভাল লগাবলৈ কোৱা কথা নহয় আপুনি যি ধৰণে কণ্ডাক্ট কৰিছিলে আৰু এফিচিয়েণ্টলি চৰকাৰী পক্ষক আপুনি যি ধৰণে ৰিলিফ দিছিলে তো সেইখিনি অভিজ্ঞতা লৈ মই আপোনাক সুধিব বিচাৰো আপোনাৰ কেৰিয়াৰ মানে যিটো চৰকাৰী উকিলৰ কেৰিয়াৰত আপোনাৰ এনেকুৱা কেছ মনত আছে নেকি যিটো আপুনি খুব চেলেঞ্জ আপুনি পাইছিলে ডিফেন্সৰ পৰা তথাপিও আপুনি সফলতাৰ মানে যিটো হাঁহি মাৰিবলৈ সক্ষম হৈছিলে তেনেকুৱা দুই এটা কেছ আপোনাৰ মনত আছে নেকি মই চেলেঞ্জ হিচাপেতো কেইবাটাও কেছ ভালেখিনি পাইছো কিন্তু মই চেলেঞ্জ হিচাপে লোৱা নাই সেইটো মই মোৰ ডিউটি হিচাপে কাৰণ যেতিয়া আপুনি মানে সক্ষম হৈছিলে মানে এটা ইন্টাৰেষ্টিং আছিলে কি নাই মই কথা হৈছে কি মই যেতিয়াই কোনো চৰকাৰী উকিলৰ চৰকাৰৰ পৰা কেছ চলাইছিলো তেতিয়াই মই সদায় মনত ধাৰণা দিছো এইটো এটা মোৰ ডিউটি মানে মই চৰকাৰৰ প্ৰতি নহয় যিজন মানুহৰ ক্ষতি হ'ল ধৰক এটা মাৰ্ডাৰ কেছত যিখন মানুহজনৰ মৃত্যু হৈছে সেইখন মানুহৰ মৃত্যু হোৱা মানুহৰ ঘৰত আৰু দ্বিতীয় প্ৰাণী নাই কিন্তু দ্বিতীয় প্ৰাণী নহলেও তাৰ পৰা আহি যে মোক খা খবৰ কৰি পেলাই কেছটো চলাবলৈ লাগিব সেইটো নহয় সেইটো মোক নিজৰ দায়িত্বটো আছে কাৰণ মই তেওঁলোকৰ কোনো নাই কাৰণেই মোক দিছে এইটো চৰকাৰে তেওঁলোকৰ পৰা লৈ লৈছে যে আমি চলাই দিম আৰু মোৰ হৈ মই চৰকাৰক হৈ পেলাই সেইটো এচিয়ৰ কৰিছিলো আৰু মোক আইনমতে মোক চৰকাৰে শক্তিও দিছিলে পাৱাৰ দিছিলে আৰু সেইকাৰণে 321ত চৰকাৰে যেতিয়া এজন চৰকাৰী উকিল নিযুক্তি দিয়ে তেওঁক যিকোনো কেছ উইথড্ৰ কৰিব পৰা পাৱাৰো দিয়া হৈছে চৰকাৰৰ নকথাকৈ উইথড্ৰ কৰিবলৈ পাৱাৰ দিয়া হৈছে তাৰমানে যিকেইটা ইন্টাৰেষ্টিং আছিলে আপোনাৰ কেৰিয়াৰত ইন্টাৰেষ্টিংটো ভালেখিনি বহুত ইন্টাৰেষ্টিং কেৰিয়াৰ ইন্টাৰেষ্টিং কেছ আছিলে কেৰিয়াৰ নহয় কেছ আছিলে সেই কেছবিলাকত নাম ভালেবোৰ বহুত মানুহ জড়িত আছিলে চকলাটিঙা কেছ এটা কৈছো এইকাৰণে তাত হয়তো 65জন আছামী আছিলে এই 65জনৰ মানুহক বিচাৰ কৰিবলৈ আৰু তাত 200টা সাক্ষী আছিলে সেই 200টা সাক্ষীৰ ভিতৰত আটাইবোৰকে একেটা লাইনত লৈ একেডাল নলীৰে পানী খুৱাই গৈ পেলাই যে তেওঁলোকক বান্ধিব লাগিব সেইটো সম্ভৱপৰ নহয় সেইকাৰণে কোনবিলাকক ললে মোৰ চৰকাৰী কেছটো থাকিব কোনবিলাকে মোক বিত্ৰে কৰিব পাৰে সেইটো মই নিজে বিচাৰ কৰিবলগীয়া হৈছিল সেইকাৰণে এইবিলাক কেছত বৰ চেলেঞ্জিং হৈছিলে আৰু সেইবোৰ যথেষ্ট কষ্টৰ সৈতে সেইবিলাক কেছ চলাইছো আৰু কিবা আছে থেংক ইউ আৰু কোনোবাই সুধিব নি বিশ্বই কিবা কৈ আছে নি শুনা নাই শুনা নাই বিশ্বই কিবা কৈ আছে নি হেল্ল' অডিঅ'বল নহয় হেল্ল' অমিত হেল্ল'
Hello. Yeah, sir, can you hear me? Hello. Hello. Sir, can How you- are you? can you- Yeah, how- fine. You look So nice to really, see you. you look really flamboyant. Thank you, sir. Thank you so much. Your words mean a lot. So I just as a lawyer, I would just like to enlighten us with the practice of law comes with an obligation here. So what do you say to the young lawyers? What? The practice of Oh. law, sir, the practice of law comes with an obligation. Oh, Obligation towards the client, yeah. towards the system, towards the court. So what do you have to say to the young lawyers? Obligation means it is it up once a case is taken up by a lawyer, he is obliged to do everything for fulfillment of the objects as per provisions of law. Obligation does not mean that when a case you take up a case for trial or for disposal, that does not mean that you should win the case by hook or by crook. You must not do anything which is contrary to law. You must not mislead the court. The court will lose all confidence in the lawyers if once it is caught. I have seen in my practice that a number of lawyers sometimes take advantage of the judge's busy schedule to get some orders by misleading him, which I have seen. In one case I saw that in a murder case, an anticipatory bail was moved. The judge was unmindful, he was busy in other cases, but a lawyer, he thought it to be very shrewd. He pretended to be shrewd. And in fact, he took advantage of this busy schedule of the judge and swayed him through emotions and obtained an order of anticipatory bail. But subsequently, when it came to my knowledge, I asked the judge, how come that you can how come you can grant a bail without hearing me? He said, no, it's very simple. That may be simple, but I will show you that this is not a simple case as you expected it. So immediately I told him, I showed him all the papers. At that time, he just said that I'll never believe this man throughout my life. So that man, the advocate's practice came to a standstill from that day. So therefore, it is an obligation to do whatever is required as per the provisions of law. It is not, you are not obliged to win the case for your client by hook or by crook, by misleading or by paying money either to the judge or to anyone in the court. So being a lawyer of first-rate quality, being a lawyer to the real sense of the term, one must be very loyal to his profession, one must be very obliging to his professional ethics also. So this is what I feel in my life. Okay? Thank you, sir. Thank you so much. Thank you for your kind words. Thank we you. take into it. Thank you, sir. Nice Bishwa? meeting you. Hello, Bishwa কোৱা? Bishwa, তোমাৰ ভইচটো আমি ষ্টিল পোৱা নাই, কিয় বুজি পোৱা নাই মই? হেল্ল'? হেল্ল'? তুমি হেডফোন লগাইছা নেকি? হেডফোনৰ প্লাগ কেইটা চোৱাচোন, ঢিলা হৈ আছে নেকি কেনেবাকে? তোমাৰ ভিডিঅ'টো আমি পাই আছো, ভইচটো পোৱা নাই। এতিয়া আনমিউট কৰা। কোৱা। নাই শুনা। আমি শুনা নাই। একো শুনা নাই। So Bishwa, do one thing, তুমি এটা ফোন কৰা। তুমি মোলে ফোন কৰা, মই ইয়াত দি দিছো সাউন্ডটো। তুমি ফোনত কথাটো কৈ দিয়া মোৰ ইয়ালে, মই ইয়াত বজাই দিম এইটো।
তুমি মোলৈ এটা কল কৰা হেল্ল' তুমি কথাখিনি কোৱাচোন ইয়াতে শুনিব ছাৰে কোৱা এতিয়া আহিছে কিন্তু মাত্ৰ এইটো মোৰ পৰা দিছো না মোৰ ফোনৰ পৰা দি আছো মই কওক হয় ছাৰ শুনিছেনে আপুনি শুনিছেনে কথাখিনি নাই কৰা 1 মিনিট বিষয় এতিয়া কোৱাচোন এতিয়া কোৱা নাই ফোনতে কোৱা দিব ফোনত শুনা কৰি দিছো হেল্ল' তুমি ফোনত কোৱা মোক ফোনতে কোৱা কোৱেশ্চনটো তুমি লৈ লোৱা না লৈ পেলাই সুধি দিয়া না লৈছো স্যার আপনি লাউড স্পিকার অন করে দিও ফোনত লৈ পেলাই কৈ দিয়া মই ফোনত লাউড স্পিকাৰ অন কৰিছো না তুমি সুধা সেটিংটো কৰালে দেৰি হৈ যাব এইটো কোৱেশ্চন সুধা এইটো কোৱেশ্চন সুধি দিয়া তাৰপিছত আকৌ নেক্সট সুধিবা এইটো কোৱেশ্চন সুধা নাই মই আপোনালোকে শুনিছেনে বাৰু কথাখিনি বিশ্বৰ কথাখিনি শুনিছেনে শুনিছো তুমি হেল্ল' শুনিছো কাৰটো বিশ্বদা কৈ আছে বিশ্ব ভয়টো অহা নাই বিশ্ব ভয়টো অহা নাই বিশ্ব ভয়টো নাই বিশ্ব ভয়টো অহা নাই ন বিশ্ব ভয়টো অহা নাই নাই ঠিক আছে বেলেগ কোনোবাই হ'ব বিশ্বৰ সেটিংটো ঠিক কৰি লৈছে বেলেগে সুধকচোন কোৱেশ্চন বেলেগ সুধিব পাৰিব মেদিনী কমল বৰা আছিলে সুধিব মই মেদিনী কমল বৰাই কৈছো ছাৰ শুনিছেনে হয় ছাৰ আপোনাৰ ওকালতি জীৱনৰ দীঘলীয়া পৰিক্ৰমা এই বিষয়ে শুনিয়ে খুব ভাল লাগিলে আৰু এই পৰা আমি বহুত কথা শিকিলো বহুত কথা জানিলো এতিয়া মই যে সৰু এটা কথা আমি জানিব বিচাৰিছো আপোনাৰ এই দীঘলীয়া পৰিক্ৰমাত আপুনি বহুজন ন্যায়াধীশ বহুজন হাকিমৰ লগত আপোনাৰ এই কৰ্মজীৱনত আপুনি লগ পাইছে তাৰে ভিতৰত আপোনাৰ উল্লেখযোগ্য দুই এজন কোনোবা হয়তো আপোনাৰ এই কেৰিয়াৰত যথেষ্টখিনি মানে সাজ বহুৱাই থৈছে তেনেকুৱা কোনো ন্যায়াধীশ বা হাকিমৰ বিষয়ে আপুনি অকমান ক'ব নেকি আপোনাৰ মনত থকা এক সেকেন্ড মই ডিস্টার্ব কৰিছো বিশ্বদাক মই কমিউনিকেট কন্টেক্ট কৰিছো মানে বাকি শুনা পাইছে নে দিওন বিশ্বদা মাতটো শুনা পাইছে নে বিশ্ব পোৱা নাই বিশ্ব নামৰ হয় ভাই চোৱা নাই হয় মেদিনী কওক ছাৰে সুধিলে বাৰু মই মেদিনী মই তোমাৰ মই মেদিনীৰ প্ৰশ্নৰ উত্তৰটো দিব কৈছো মেদিনীয়ে যিটো অস্ত্ৰ কৰিছে যে মোৰ দীঘলীয়া জীৱনত যিমানবোৰ ন্যায়িক বিষয়া পালো তাৰ ভিতৰত কোনোবা ন্যায়িক বিষয়াই কামত ফাঁচ বহুৱাইছে নেকি নহয় জানো হেল্ল' হয় ছাৰ হয় এই কথা হৈছে এইটো কথা যে মই চৰকাৰী উকিল হিচাপে ইয়াত 22জন জাজ পালো 22জন জাজ পালো 1981 চনৰ পৰা 1963 চনৰ পৰা এই 2015লৈকে যিমানবোৰ জাজ পালো তাৰ ভিতৰত মই চৰকাৰী উকিল হিচাপে 22জন জাজ পালো 81 চনৰ পৰা এই 22জনৰ ভিতৰত চাবলৈ গ'লে তেনেকুৱা বিশেষ 2-4জন জাজ নথকা নাই যে মোৰ মনত সাজ নবহুৱা সেই তাৰ ভিতৰত মই দুজনৰ নামেই কম এজন
সুৰেন্দ্ৰ মোহন ডেকা ইয়াত জাজ হিচাপে আছিলে 1975 চনত 3খন ডিষ্ট্ৰিক্টৰ ভিতৰত তেখেতো এজন জাজ আছিলে এনেকৈ জ্ঞানী গুণী জাজ মই জীৱনত দ্বিতীয়জন পোৱা নাই তেওঁ বিশেষকৈ তেওঁ নিজৰ কেছ বিচাৰ কৰাৰ পিছত মোক তেওঁ চেম্বাৰলৈ মাতি নি পেলাই কৈছিলে যে বৰুৱা যে মই আজি এই কেছটোত খালাচ দিছো কিন্তু আপুনি এটা কাম কৰকচোন আপুনি মোৰ এই জাজমেণ্টটো হাইকোৰ্টলৈ লৈ যাওক মোৰ অলপ সন্দেহ আছে নিজৰ বিচাৰ কৰা জাজ নিজে বিচাৰ কৰা বিষয় তেওঁ হাইকোৰ্টলৈ গৈ পেলাই লিবলৈ কোৱা মানে তেওঁ উচ্চ মানৱতাৰ কিমান ডাঙৰ এই সম্পৰ্কে মোৰ মনত ফাষ্ট হৈ গৈছে তাৰোপৰি আৰু এজন জাজ ন্যায়িক বিষয়া PK দেৱ প্ৰসন্ন কুমাৰ দেৱ তেখেতে ইয়াতে ডিষ্ট্ৰিক্ট জাজ হিচাপে আছিলে তেখেতে পিছত গুৱাহাটী হাইকোৰ্টৰ জাজ হৈ পাটনা হাইকোৰ্টলৈ গ'ল তাৰপৰা কলিকতা উচ্চ ন্যায়ালয়ত তেওঁ জাজ হিচাপে আছিলে আৰু পিছত তেখেতে বৰ্তমান প্ৰয়াত প্ৰসন্ন কুমাৰ দেৱে ইয়াত থকা কালত এটা বালিগাঁৱৰ অঞ্চলৰ এটা কেছ আছিলে এই কেছটোত এগৰাকী মাইকী মানুহ এআঁঠু পানীত পৰি মৰিলে বুলি খবৰ দিলে ৰাইজে পিছে গৈ দেখা গ'ল যে তেওঁ য'ত ঢুকাই আছে তাত পানী এআঁঠুহে আছে পানীত পৰি মৰিব নোৱাৰে মই বহুত চেষ্টা কৰিলো এই কেছটোত এইটো পানীৰ নহয় এইটো প্ৰমাণ কৰিবলৈ ডাক্তৰেও ক'লে যে এইটো পানীত পৰিব পাৰে কিন্তু পাৰে বুলিহে কৈছে নমৰিবও পাৰে সেইকাৰণে সেই কেছটোত মই বহুত চিন্তা কৰি যেতিয়া কোনো ফালৰ পৰা সহায় নাপালো পুলিচৰ পিনৰ পৰা গাঁৱৰ মানুহৰ পিনৰ পৰা সকলোৱে যেতিয়া থাপি থুপি থবলৈ ধৰিলে মোৰ মনত বৰ দুখ লাগিছিলে তেতিয়া মই তলতে ভাবিছিলো যে এইটো মই হাইকোৰ্টলৈকে পঠিয়াইটো মোৰ বিবেকৰ দংশন হৈছে পিছে মই ভবাৰ আগতেই জাজমেণ্টটো দিয়াৰ লগে লগেই সেই ন্যায়াধীশ গৰাকী মোক চেম্বাৰলৈ মাতি নি পেলাই প্ৰসন্ন কুমাৰ দেৱে ক'লে যে বৰুৱা মই যদিও এইটোত খালাচ দিছো উপায় নোহোৱাত দিছো আপুনি এইটো অনুগ্ৰহ কৰি হাইকোৰ্টলৈ এপিল কৰি দিয়ক এনেকুৱা এজন উচ্চ মানৰ জাজ পাবলৈ বৰ বিৰল আৰু এনেকুৱা কিছুমান যোৰহাট আদালতত মই জাজ পাইছিলো যিবোৰ এতিয়া নাম নকওঁ তাৰ দুজন মানে এটা কেছত এটা জাজমেণ্ট দিছিল মই চৰকাৰী উকিল হৈ থাকোঁতে তেওঁ সাধাৰণতে মোক তেওঁ চেম্বাৰলৈ মাতে মই চেম্বাৰলৈ মাতিলেহে যাওঁ তেওঁ 3 দিন মোক মাতিছিলে মই নগলো যোৱা নাই উত্তৰ দিনা তেওঁ মোক মাতি আনি ক'লে যে তেখেতক বৰ বিশেষ কাম এটাত লাগে সেইকাৰণে বিচাৰিছে পাব্লিক প্ৰচিকিউটৰক সাধাৰণতে ডিষ্ট্ৰিক্ট জাজে মাতিলে সৌজন্যতামূলক হিচাপে হ'লেও যাব লাগে মই কিন্তু 3 দিন যোৱা নাছিলো কাৰণ তেওঁৰ এটা কামত মই ক্ষুদ্ৰ হৈ আছিলো মোৰ বিবেকৰ দংশ হৈছিলে এইটো এটা আমাৰ কেছ এটা এখন চিনেমা হলত এটা মানুহক দুপৰীয়া মেট্ৰিক শ্ব'ত চাওঁতে চুৰি মাৰি পেলাই ইলিচিন এবাৰ এটা মানুহক টিকট কাটোতে মাৰি দিলে আৰু পিছত বাটতে খেদি নি পেলাই মিঠা পুখুৰীৰ ওচৰত ধৰিলে দেখকে সাক্ষী আছে সকলো আছে অস্ত্ৰ আছে তেজ লগা থকা কাপোৰ কানি আছে এইটো কেছত সেই বিচাৰকজনে খালাচ দিলে শুনিছো সেই জাজমেণ্টটো দিয়াৰ পিছত মই 3 দিনলৈ নগলো তেওঁৰ নোযোৱাৰ পিছত মোৰ ওচৰলৈ তেওঁ পাতে যে আপুনি বৰ ব্যস্ত আছেনে মই ব্যস্ত আছো বোলে কিহত ব্যস্ত মই বোলো এইকেইদিনৰ পৰা আপুনিও কেইদিনমানৰ আগত এটা জাজমেণ্ট দিছিলে খালাচ দিছে সেই খালাচটো মই হাইকোৰ্টলৈ পঠাব কৈছো তেতিয়া সেই জাজজনৰ মুখখন ক'লা পৰি গৈছিলে আৰু কৈছিলে যে এইটো মোৰ বৰ ভুল হৈ গ'ল আপুনি মোৰ কেৰিয়াৰটো ধ্বংস হৈ যাব
মই আপোনাক অনুৰোধ কৰিছো যাতে আপুনি নপঠায় এনেকুৱা জাজো পাইছো সেইকাৰণে জাজবিলাক যিবিলাক মনত সাঁচ বহুৱাইছিলে এই ভাল কামৰ কৰিও মনত সাঁচ বহুৱাইছিলে আৰু বেয়া কাম কৰিও মনত সাঁচ বহুৱাইছিলে সেইকাৰণে মোক যেতিয়া তুমি প্ৰশ্ন কৰিছা কেনেকুৱা কামৰ কাৰণে সাঁচ বহিছে এই দুইবিধৰ সাঁচ মই পাইছো এতিয়া বিশ্বক দেখিছো বিশ্ব কিবা ক'ব ধন্যবাদ ছাৰ ছাৰ ভালে আছে ৰাখিছে মালিকে ৰাখিছে মালিকে ৰাখিছে এবাৰ শুনিছো নিশ্চয় এবাৰ শুনিছে শুনিছে মাতটো শুনিছে ছাৰ মই আপোনাক দুটা কথা কওঁ ছাৰ এটা হ'ল ছাৰ আপুনি ধৰক ইমান সুদীৰ্ঘ জীৱন প্ৰেক্টিচ কৰিলে আমাৰ দেখাৰ পৰা আপুনি পাব্লিক প্ৰচিকিউটৰ আছিলে ছেছন জাজৰ চ' আপুনি ছাৰ নিজৰ অভিজ্ঞতাৰ পৰা এই যিটো আমাৰ যেনেকে অধিবক্তাৰ মাজত নতুনখিনিৰ মাজত যেনেকে প্ৰফেশ্যনৰ মানদণ্ডটো কিছু পৰিমাণে নিম্নগামী হোৱা আপুনি দেখিছে আৰু অনুভৱ কৰিছে ঠিক সেইদৰে ছাৰ আপোনাৰ দৃষ্টিত আমাৰ যিখিনি ন্যায়িক বিষয়া আছে যিখিনি জাজ আছে তেওঁলোকৰ মানদণ্ডও ছাৰ কেনেকুৱা ধৰণে পৰিৱৰ্তন হৈছে এই সম্পৰ্কত আপুনি কিবা এষাৰ দুআষাৰ ক'ব নেকি বা আপুনি ধৰক সেইটো এটা কথা প্ৰথম কথা ছাৰ তাৰ বিষয়ে আপোনাৰ অকমান মতামত আমি বিচাৰিছো কাৰণ আপুনি ইমান সুদীৰ্ঘ জীৱন ওকালতি আৰু প্ৰেক্টিচ কৰাৰ পাছত আপোনাৰ দৃষ্টিটো নিশ্চয় জাজসকলৰ যিটো এমিনেঞ্চি আছে বা তেওঁলোকৰ যিটো ৰোল আছে সেইটো অলপ হলেও সলনি হৈছে আৰু ২ নম্বৰ কথা ছাৰ আপুনি কেলকাতাৰ যিখিনি কথা আমাক ক'লে ননী পালকিৱালাৰ কথা ক'লে বা সাধন গুপ্তা বিশ্বদাৰ মাত শুনা নাই আহিব কোৱা সেইটো সময়ত কেলকাতাত যেতিয়া আপুনি আছিলে কেলকাতা হাইকোৰ্টৰ পৰা যেতিয়া আপুনি কিছুমান কথা আমাক অভিজ্ঞতাখিনি ক'লে ইমান বিশিষ্ট অধিবক্তাসকলৰ সান্নিধ্যলৈ আপোনালোক আহিছিলে তাত ছাৰ সিদ্ধাৰ্থ শংকৰ ৰয় আছিলে নেকি তেওঁ সেইটো সময়ত আমি ছাৰ ইন্দিৰা গান্ধীৰ বিশেষ মহলৰ এজন মানুহ আছিলে আৰু ইমাৰ্জেঞ্চিটোত তেখেতৰ এটা সাবষ্টেনচিয়েল ৰোল আছে ইমাৰ্জেঞ্চি তেখেতৰ বিষয়ে ছাৰ আপোনাৰ কিবা এটা দুটা অভিজ্ঞতা আছে নেকি ছাৰ মই কম মই অলপ আগতে সিদ্ধাৰ্থ শংকৰ ৰায় নামটো পাহৰি গৈ থাকি গৈছে কাৰণ মই এতিয়া লিখি পেলাই থোৱাহেঁতেন মই তাই মন কিন্তু সিদ্ধাৰ্থ শংকৰ ৰায় নামটো অতি মনত আছে কেলে চিটি চিভিল কোৰ্টত responsible for imposing of emergency on us sir. That's true but at the time when I was practicing he was not in politics আপোনাক তোমাক সেইখিনিতে কওঁ যে সিদ্ধাৰ্থ শংকৰ ৰায়ে যেতিয়া মই কলিকতাত চিটি চিভিল কোৰ্টত প্ৰেক্টিচ কৰিছিলো তেতিয়া তেখেত ২ নম্বৰ ৰেটৰ উকিল আছিলে তেখেতে হাইকোৰ্টত নাম কৰিবলৈ যাব পৰাও নাছিলেই তেখেতক প্ৰথম আসাম গভৰ্ণমেণ্টে এটা শ্বিলঙত কেছত নিযুক্তি দি পেলাই তেওঁক ১ নম্বৰ স্থানলৈ উন্নীত কৰিলে তাৰপিছতহে তেওঁ ইয়াৰ পৰা গৈ পেলাই কলিকতা উচ্চ ন্যায়ালয়ত ২ কেছত নাম কৰিছিলে যিটো সময়ত তেওঁ আছিলে মই লগ পাইছিলো ৬২, ৬৩, ৬৪ তেওঁ হেৰিত ৬২, ৬৩ তেওঁ চিটি চিভিল কোৰ্টত প্ৰেক্টিচ কৰিছিলে চিটি চিভিল কোৰ্ট মানে আমাৰ ছেছনছ কোৰ্টৰ টাইপৰ ২ নম্বৰ কোৰ্টত হাইকোৰ্টত পোৱাগৈ নাই তেতিয়া হাইকোৰ্টত নাম কৰিব পৰা সেই সময়ত হাইকোৰ্টত অতুল গুপ্ত সুব্ৰত ৰয় চৌধুৰী তাৰপিছত শংকৰ দাস বেনাৰ্জী ইত্যাদিবোৰ মহান মহান উকিল আছিল শংকৰ দাস বেনাৰ্জীও আমাৰ জোৱাৰলৈ আহিছিলে আৰু সিদ্ধাৰ্থ শংকৰ ৰায়ো মই চৰকাৰী উকিল হৈ থকা অৱস্থাত এটা কেছত আহিছিলে যিটো চিভিল কেছত ধূলি বাগানৰ এখন চিভিল দেৱানী কেছত তেওঁ আহিছিলে আচ্ছা তাৰ উপৰি সেইকাৰণে যেতিয়া তুমি যিটো কৈছা হি ইজ ৰেছপন্সিবল ফৰ দ্য ইমাৰ্জেঞ্চি I do agree and I accept your values in Johar Bar Library. I was the pioneer because in the meeting which opposed the emergency,
no lawyers came forward to preside over the meeting. Ultimately, Mohan Chandra Mahanta, who is of Dullab Mahanta, who is the grandfather of Tanmoy Mahanta, came forward and volunteered to preside over the function in which the Jorhat Bar Association outwardly rejected the emergency. And in fact, we all, myself, Mohesh Borua, Pachuk Borua, Manik Chandra Khan, and all other people all accepted it. Now, I think that is all enough, Siddhartha Shankar Roy. Now, I will tell you about এতিয়া বৰ্তমান ন্যায়িক বিষয়াসকলৰ পৰিৱৰ্তনটোৰ বিষয়ে। এতিয়াতো পৰিৱৰ্তনৰ যুগ নহয় জানো? আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈছে পৰিৱৰ্তন, সেই পৰিৱৰ্তনৰ লগত তেওঁলোকো পৰিৱৰ্তন হৈছে, কিন্তু তেওঁলোক আমাৰ বৰ্তমান পৰিৱৰ্তনৰ চৰকাৰৰ পৰিৱৰ্তনৰ আগতৰ পৰাই তেওঁলোকৰ আৰম্ভ হৈছে। মই দেখিছো মোৰ চৰকাৰী উকিলৰ শেষৰ ফালে ক্ৰমান্বয়ে যিবিলাক ন্যায়িক বিষয়া পালো সেইবিলাক সকলো ঠিক আছে। মই শেষৰলৈকে কৈছো মিষ্টাৰ চন্দ্ৰকলৈকে মই ঠিকেই পাইছিলো, কাৰণ এজন ন্যায়িক বিষয়াই নিজৰ ভাৱমূৰ্তি, নিজৰ কাম কাজৰ ধৰণ সকলোবোৰ নিৰ্ভৰ কৰে বাৰখনৰ ওপৰত। এইটো আমাৰ নিজৰ গাতো চেকা আছে। উকিলসকলে যদি পঢ়া শুনা নকৰাকৈ যায়, উকিলসকলে যদি ৰপ্ত হৈ নাযায়, উকিল যদি সময়মতে নাযায়, উকিলসকলৰ কিছুমানে যদি মিছলিড কৰিবলৈ বিচাৰে, তেতিয়াহ'লে ন্যায়িক বিষয়াসকলৰ মনৰ ভাৱবোৰ পৰিৱৰ্তন হোৱা একেবাৰে স্বাভাৱিক। মই দেখিছো এতিয়া হৈছে। এতিয়া মই দেখিছো আগতে এজন চিনিয়ৰ মানুহ গ'লে, অলপ বয়সস্থ মানুহ এজন গ'লেও কজ লিষ্টৰ উপৰিও জজে সোধে যে আপোনাৰ কিবা আছিলে নেকি, আপুনি যে বহি আছে। কিন্তু এতিয়া কোনো জজে কাৰণেও নাচায়। সেইদিনা মোৰ লগতে এজন জ্যেষ্ঠ অধিবক্তা মহেশ্ৰী, মই আৰু ভৱ গোস্বামী তিনিজনে আছো ইয়াত। ভৱ গোস্বামীৰ কথা ক'ব নোৱাৰো, কিন্তু মই মহেশ্ৰীয়ে প্ৰায় পাওঁ, আমি কথা পাতো। মহেশ্ৰীক এদিন মই তাত বহি থাকোঁতে ময়ো বহি আছো অন্য এটা কেছত। এতিয়া মই চৰকাৰী উকিল যোৱাৰ পিছত মহেশ্ৰীক তিনিবাৰ তেওঁ থিয় হৈ থাকিলে, এবাৰলৈকে তেওঁলৈ নাচালে। তেওঁ পিছত মনত দুখ পাই পেলাই মোক কৈছে, কেনেকুৱা মানুহবোৰ আহিছে। মই বোলো এইটোৱেই পৰিৱৰ্তন। এই পৰিৱৰ্তনটো নোহোৱাটো কথা নহয়। এতিয়া উকিলবিলাক নিজে সজাগ হ'ব লাগিব। উকিলবিলাকে পঢ়া শুনাত অধ্যয়নত ৰপ্ত হ'ব লাগিব। উকিলবিলাকে বেয়া কাম কৰি দেখুৱাব নালাগিব। উকিলবিলাকে কিবা জজে কোৱাৰ বা জজ বা ন্যায়িক বিষয়া মেজিষ্ট্ৰেটে কোৱাৰ আগতে তেওঁলোকক ক'ব পাৰিব লাগিব। তেতিয়াহ'লে আগৰ অৱস্থাকো ঘূৰি আহিব। কিন্তু উকিলবিলাকে যেতিয়া নিজে বেয়া পন্থা দেখুৱাইছে আৰু বেয়া ৰাস্তাত কেছ জিকিবলৈ চেষ্টা কৰিছে, আৰু যিবোৰ কথা গম পাইছে, আৰু বহুত উকিলে যেতিয়া মিছা কথা কৈ পেলাই কেছ জিকিবৰ চেষ্টা কৰে, আৰু যেতিয়া সেইবোৰ ন্যায়িক বিষয়াসকলে গম পাইছে, তেতিয়াহ'লে আমাৰ ওপৰত বিশ্বাসটো তেওঁলোক কমি যাব। তেওঁলোকে পৰিৱৰ্তন হোৱাটো স্বাভাৱিক। সেইকাৰণে গোটেই সম্পূৰ্ণ দায়িত্বটো আমাৰ ওপৰত নিৰ্ভৰ কৰে। ধন্যবাদ ছাৰ। ছাৰ, হেল্ল', থেংক ইউ ছ' মাছ। ছাৰ, হেল্ল' ছাৰ, শুনিছে ছাৰ? মই সীমান্ত কৈছো। কোৱা ছাৰ, আপুনি এতিয়া আপোনাৰ এই কথাটোৰ আঁত ধৰি পেলাই মই এটা কথা সুধিব খুজিছো। আপুনি যিটো কথা ক'লে যে এই কথাটোৰ পৰা এটা অনুভৱ কৰিছো যে আমাৰ বাৰ এণ্ড বেঞ্চৰ যিটো ৰিলেশ্যনশ্বিপ, নাও সেই ৰিলেশ্যনশ্বিপটো ইজ ডিটেৰিয়েটিং। বাৰ এণ্ড বেঞ্চৰ যিটো ৰিলেশ্যনশ্বিপ, নাও ইট ইজ ডিটেৰিয়েটিং। যে বেঞ্চেও বাৰক কোনো ৰেচপেক্ট নকৰে, আৰু ভাইচ ভাৰ্চা বাৰেও বেঞ্চক যিখিনি দিব লাগে সেইখিনি বোধ কৰোঁ অভাৱ হৈছে। হাউ উই কেন ডেভেলপ দিছ ৰিলেশ্যনশ্বিপ বিটুইন বাৰ এণ্ড বেঞ্চ টু গেট প্ৰপাৰ ডিছপেনচেশ্যন অফ জাষ্টিছ? এই যিটো প্ৰশ্ন কৰিছে, এইটো বৰ প্ৰয়োজনীয় প্ৰশ্ন। মই দেখা পাইছো, আমি ওকালতি কৰাৰ দিনত
আজি প্ৰায় 10 বছৰমানৰ আগলৈকে আমাৰ বাৰ আৰু বেঞ্চৰ বৰ ইমান ঘনিষ্ঠতাটো নাছিলে। আমি উকালতি কৰাৰ সময়ত আমিতো প্ৰায় 30 বছৰমান কোনো ডিষ্ট্ৰিক্ট জাজ আমাৰ বাৰলৈ যোৱা দেখা নাই। এতিয়া আমাৰ কথা হৈছে কি যিকোনো কথাতেই আমাৰ বাৰৰ ভিতৰৰ কিবা মিটিংখন পাতিলেও কিবা বাৰৰ ভিতৰত চেলিব্ৰেশ্যন এটা হ'লেও আমাৰ এতিয়া ন্যায়িক বিষয়াসকলক জড়িত কৰাৰ এটা টেণ্ডেঞ্চি হৈছে। সেইটো কোৱা নাই যে তেখেতসকল আহিলেই যে আমাৰ জড়িত কৰিলেই যে হ'ব, সেইটো এটা মানৱ হিউমেন বিং, মানুহৰ হিউমেন বিংছ আৰ নট এবভ অল ফেইলিংছ। মানুহৰ মনৰ ভাৱ আগতে জুডিচিয়েল অফিচাৰ্ছবিলাকে ছেক্লুশ্যনটো মানিছিলে। জুডিচিয়েল অফিচাৰ্ছবিলাকে বিশেষকৈ হাইকোৰ্টৰ জাজবিলাকে কোনো বিয়া সভা সাজিলে গৈ ৰাজহুৱা স্থানত গৈ মানুহৰ মাজত বহাটো বাৰণ কৰিছিলে ইংলিছ চিষ্টেমত। আৰু ইংলিছ চিষ্টেম আমাৰ জানাই যে গোটেই ভাৰতবৰ্ষৰ যিটো আইনী ব্যৱস্থা সেইটো ইংলেণ্ডৰ পৰা অহা হৈছে। আৰু সেই ইংলেণ্ডৰ পৰা এতিয়াও ইংলেণ্ডত সেইটো এতিয়াও চলি আছে। কাৰণ তাত সদায় সাধাৰণ মানুহৰ লগত মিক্স আপ কৰা, সাধাৰণ মানুহৰ লগত হ'লে মানুহৰ এটা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে মই ভাবোঁ যে বাৰ আৰু বেঞ্চৰ ৰিলেশ্যনশ্বিপটো ইম্প্ৰুভ কৰিবলৈ হ'লে নিজে অলপ সজাগ হ'ব লাগিব। প্ৰত্যেকটো কথাতে আমাৰ ইয়াত বাৰ এছ'চিয়েশ্যনত কোনোবাই গান প্ৰেক্টিচ কৰিব, তাতো গৈ জজক মাতি আহিব চাবলৈ। কোনোবাই গান কিবা এটা কৰিব, তাতো গৈ গান আৰু আমাৰ উকিলসকলে গৈ পেলাই ঢোল তাল লৈ পেলাই জজৰ ঘৰে গৈ হুঁচৰি গোৱাটো পচন্দ কৰোঁ। এইবিলাকৰ কাৰণে বুজিছে এই আইনজ্ঞসকলে ন্যায়িক পালিকাৰ বিষয়াসকলে সিহঁতৰ একো নাই, যেনে কেনেকৈ গাব, কামটো শিকিব লাগে। প্ৰত্যেকজন মেম্বাৰে যিকেইজনৰ কথা মই চবকে কোৱা নাই, সকলোকে আমি ইন কৰা নাই, 2-4জন মানে কেনেকেনো ন্যায়পালিকাৰ মানুহবিলাকৰ ওচৰ চাপি পেলাই ওচৰত গৈ পেলাই ঘনিষ্ঠ হ'ব পাৰে। সিহঁতে ঘনিষ্ঠ হোৱাৰ পিছত তেওঁলোকৰ কেছ চেছবোৰ জিকিব পাৰে। এইটোৱে ধান্দা। এইটো হ'লে বাৰৰ ভাল নহয়। সেইকাৰণে বাৰৰ ন্যায়িক বিষয়াসকলৰ নিজৰ লিমিটটো নাজানি পেলাই আমাৰ মাজৰ লগত বাৰৰ বেঞ্চৰ ৰিলেশ্যনশ্বিপটো বেয়া হৈ গৈছে। সেইকাৰণে অলপ ছেক্লুশ্যনটো ৰাখিব লাগে, দুয়োটাৰ মাজত এডাল সীমা ৰাখা থাকিব লাগে। সকলো বিষয়তে সকলোকে জড়িত কৰিব নালাগে। আমাৰ বাৰৰ কথা বাৰত থাকিব লাগে, জুডিচিয়াৰী কথা জুডিচিয়াৰীত থাকিব লাগে। আমাৰ বাৰত কিবা এটা হ'লেও এতিয়া আমাৰ কোনোবা ভিতৰত বিচাৰি যেনেকৈ পেলাই জুডিচিয়েল অফিচাৰবিলাকক সকলো কথা কৈ দিয়ে। সেইকাৰণে আমাৰ ভিতৰত একো কথাই নাথাকে। সেইবিলাক হোৱাৰ কাৰণে আমাৰ এই দুটকীয়া স্বভাৱটোৰ কাৰণে বৰ্তমান আমাৰ অৱস্থাটো এই অৱস্থা আছে। আমাৰ দিনবিলাক কোনো ৰকম পাৰ হৈ গ'ল। মই আশা কৰোঁ সীমান্ত বৰঠাকুৰ তোমালোকে এই ব্যৱস্থাটোৰ এটা সমাধান কৰিবা, যাতে ভৱিষ্যতৰ সকলো প্ৰজন্মই ভাল ফল লাভ কৰে। থেংক ইউ। হেল্ল'। হয় হয়, সীমান্ত শুনি আছো। হয় হয় ছাৰ, হেল্ল'। ছাৰ, মই আপোনাক এটা প্ৰশ্ন সুধিব খুজিছোঁ। বৰ্তমান COVID-19 হোৱাৰ কাৰণে আমাৰ আইনী ব্যৱস্থাত এই COVID-19 কাৰণে COVID-19 কৰোণাৰ কাৰণে আমাৰ বৰ্তমান আইনী ব্যৱস্থা যি ভাৰ্চুৱেল কোৰ্টৰ ব্যৱস্থাটো আহিছে, COVID-19 কাৰণে যি ভাৰ্চুৱেল কোৰ্টৰ ব্যৱস্থাটো আহিছে, এই ভাৰ্চুৱেল কোৰ্টটোৱে ডিছপেনচেশ্যন অফ জাষ্টিছত কি ধৰণে এফেক্ট কৰিব বুলি আপুনি ভাবে? COVID-19 সম্পৰ্কে COVID-19 কাৰণে আমাৰ যিটো কাৰণে আমাৰ ভাৰ্চুৱেল কোৰ্টৰ ব্যৱস্থাটো আৰম্ভ হৈছে, ই কোৰ্টৰ ব্যৱস্থাটো হৈছে, ভাৰ্চুৱেল কোৰ্ট ই কোৰ্টৰ ব্যৱস্থা হৈছে, আমাৰ ডিছপেনচেশ্যন অফ জাষ্টিছৰ ক্ষেত্ৰত
কি ধৰণে এফেক্ট কৰিব বুলি আপুনি অনুভৱ কৰে? মই ভাবো যে এতিয়া বৰ্তমান ই জাষ্টিছ চলিছে, যিটো চলিছে সেইটো বৰ্তমান এতিয়া সুপ্ৰিম কোৰ্টত যিটো অৱস্থা চলিছে বা ডিষ্ট্ৰিক্ট কোৰ্ট বিলাকত হেল্ল' হয় ছাৰ, শুনি আছো, কওক। হয়, শুনি শুনি আছো চলিছে। ছাৰ। তাত মই ভাবো যে পুৰা ন্যায় ব্যৱস্থা সম্পূৰ্ণ হোৱা নাই বুলি ভাবিছো। কাৰণ এইবিলাক মানুহে ইয়াত অকল ন্যায় ব্যৱস্থাটোত উকিল আৰু ন্যায়ৰ জাজৰ ভিতৰতে নহয়, যিবিলাক গোচৰ দিয়া মানুহ সেইবিলাকৰ মানসিক এটা পৰিৱৰ্তন আনিব লাগিব। তেওঁলোকে সম্পূৰ্ণৰূপে উকিলৰ আগত দিলেও হাতত দিলেও তেওঁলোকৰ পুৰা গোচৰটো সম্পূৰ্ণৰূপে অৱগত হৈছে নাই কথা জজৰ তাত পৰিৱেশন কৰিব পৰা হৈছে নাই, তেওঁলোকে এই সম্পৰ্কে গমেই পোৱা নাই। আৰু সেইকাৰণে মই ভাবো এইটো আমাৰ অতদিনীয়া পুৰণিকলীয়া ব্যৱস্থাটোত হাত দিয়াৰ কাৰণে কোনো এই ব্যৱস্থাটো ফলপ্ৰসূ হৈছে বুলি মই ভবা নাই। মই ভাবো যে পৃথিৱীত এতিয়া বিভিন্ন দেশত COVID-19 কাৰণে লাহে লাহে সকলোবোৰ ব্যৱস্থা খুলি দিছে। কালি পৰহি ফ্ৰান্সত, ইটালীত, জাৰ্মানীত, জাপানত বেছিভাগ দৈনন্দিন কাম কাজৰ সকলো বস্তুবোৰ খুলি দিছে। কিন্তু আমাৰ ইয়াত কিয় একেবাৰে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে, এতিয়াও তাৰ হয়তো কিবা কাৰণ আছে, যিটো কাৰণে যাতে বেমাৰটো আৰু যাতে বৰ্ধিত নহয়, কণ্টেইন হোৱাৰ পিছত হয়তো গোটেইটো খুলিয়েই দিব। আৰু এতিয়া যিটো চিষ্টেম কৰিছে সেইটো চিষ্টেম হয়তো নাথাকিব, নথকাই ভাল। কাৰণ এইটো ইয়াৰ যথেষ্ট প্ৰতিফলন এডমিনিষ্ট্ৰেশ্যন অফ জাষ্টিছত কৰিছে আৰু পুৰা জাষ্টিছ হৈছে বুলি নাভাবো। এই সম্পৰ্কত বাৰ কাউন্সিলেও লিখিছে, এই সম্পৰ্কত বাৰ এছ'চিয়েশ্যনবিলাকেও চিফ জাষ্টিছ অফ ইণ্ডিয়ালৈ লিখিছে। মই ভাবো চিফ জাষ্টিছ অফ ইণ্ডিয়াই এই সকলোৱে চাই চিতি ইয়াৰ এটা সীমান্ত আপুনি কিবা সুধিব খুজিছিলে? প্ৰহ্লাদ কিবা সুধিবা? ছাৰ প্ৰশ্ন এটা সুধো। কোৱা ছাৰ নমস্কাৰ, বাৰ্মাই কৈছো। কোৱা ভালে আছা? প্ৰশ্ন এটা সুধো। Sir, as you said that you started your practice life at Kolkata. Do you think at this juncture that if you could have continued your practice in Kolkata, Kolkata High Court, your position could have been better than what is today? এইটো এটা বৰ হাইপথেটিকেল কুৱেশ্যন। মই যদি কলকাতাত প্ৰেক্টিচ কৰিলোহেঁতেন তেতিয়াহ'লে মোৰ বৰ ভাল হ'লহেঁতেন। আৰু দ্বিতীয় কথা হৈছে কি, মই যদি ভাৰতৰ ৰাষ্ট্ৰপতি হলোহেঁতেন তেতিয়াহ'লে আৰু ভাল হ'লহেঁতেন। কিন্তু এইটো হাইপথেটিকেল কুৱেশ্যন কাৰণে there is anything in your mind. Sometimes you may think. Sometimes you may think. যদি মই কলকাতাত থকা হলে বেছি ভাল হ'লহেঁতেন। সেইটো হয়, কাৰণ তুমি মোৰ ওপৰত থকা সদিচ্ছা সদ্ভাৱৰ কাৰণে হয়তো তুমি ভাবিছা, কিন্তু এটা হাইপথেটিকেল মই ছাৰ, আপোনাক কেলকাতাৰ পৰা যোৰহাটলৈ আহি পেলাই প্ৰেক্টিচ কৰাৰ কাৰণে কিবা অনুশোচনা হৈছে নেকি? সেই কথাটোৱে সুধিব খুজিছে। নাই অসুবিধা হোৱা নাই, কিন্তু অনুশোচনা হৈছে নেকি? আপুনি কেতিয়াবা অনুশোচনা কৰিছে নেকি যে মই কেলকাতাৰ আহি পেলাই যোৰহাটত কিয় প্ৰেক্টিচ কৰিলো? নাই কলিকতাৰ পৰা অহাৰ কাৰণেই হ'ল কি, তাত আৰ্থিক অৱস্থা অনুযায়ী প্ৰথমে তাত প্ৰেক্টিচ কৰিলো বৰ টান। সেই সময়ত প্ৰথমে হৈছে কি, কলিকতাত ডাঙৰ যিমানবোৰ কেছ কলিকতা হাইকোৰ্টত আৰু ডাঙৰ চিভিল কেছবিলাক চিটি চিভিল কোৰ্টত, তাত চলিচিটাৰ্ছবিলাক আছে। কলকাতাত চলিচিটাৰ্ছবিলাক আছে।
চলিচিটাৰ্ছ বিলাকে ডাঙৰ ডাঙৰ কোম্পানী, ডাঙৰ ডাঙৰ মানুহ, ডাঙৰ ডাঙৰ সম্পত্তিৰ মানুহবিলাকৰ সকলোবিলাক কেছ চলিচিটাৰ লয়। চলিচিটাৰে উকিলবিলাকক এনগেজ কৰি দিয়ে আৰু চলিচিটাৰে যিবোৰ বিশেষ উকিল, বিশেষজ্ঞ উকিল, বিশেষ বিশেষ আইনত ব্যুৎপত্তি আছে, সেইসকলক বেলেগ বেলেগে এনগেজ কৰি দিয়ে। সেইকাৰণে আমাৰ নিচিনা মানুহে, সাধাৰণ মানুহে গৈ পেলাই তাত উচ্চ আসনত গৈ পেলাই প্ৰেক্টিচ কৰাৰ কথা চিন্তা কৰিবলৈ টান। সিদ্ধাৰ্থ শংকৰ ৰায় বা নহ'লে যিমানবোৰ আছে এই সকলোবোৰক উকিলক ডাঙৰ কৰিলে চলিচিটাৰ্ছ ফাৰ্মবিলাকে। এতিয়াও দিল্লীতো যিমানবিলাক ডাঙৰ ডাঙৰ উকিল আছে, আটাইবোৰ কাৰো নিজৰ ব্যক্তিগত মক্কেলৰ লগত কোনো সম্পৰ্ক নাই। সেই সকলোবোৰৰ সম্পৰ্ক আছে চলিচিটাৰ্ছ ফাৰ্মবিলাকৰ লগত, আৰু চলিচিটাৰ্ছ ফাৰ্মবিলাকৰ যোগেদি তেওঁলোকে ডাঙৰ ডাঙৰ কেছবিলাক পায় আৰু সেই কেছত তেওঁলোকে নাম কৰিছে। তামিমৰ কি খবৰ? কোৱা ভাৰ্মা ছাৰ, কোৱা। স্যাৰ ভালে আছো, ভালে আছো। ভাৰ্মা ছাৰ, ভাৰ্মা চাহেবে মোক একেবাৰে ভালেই পোৱাৰ কাৰণে বুলি কৈছো। বাকী আমাৰ তাত আজি শামীম আছে নেকি? শামীম হিমন্ত দিগন্ত আছে ছাৰ, আছে ছাৰ, আছে ছাৰ। ক'ত তেওঁ বৰ কেৱল মাত্ৰ এটা হাঁহি মাৰি আছে, তেওঁলোকে কথাটো কিবা সুধিব খুজি আছা নেকি? এটা সুধিলে ভাল পাম। অকণ ভাবি আছিলো, গোটেইখিনি উত্তৰ পাই গৈছো ছাৰ। বিশ্বই সুধিলে ছাৰ, মই ভাবি আছিলো আপোনাৰ মুখত সদায় সিদ্ধাৰ্থ শংকৰ কথা শুনো, তেখেতৰ নামটো নাই শুনা। নাই, তোমালোকৰ মৰম এইটোবোৰৰ কাৰণে জীয়াই আছো, আৰু এইকেইদিনত কিমান দিন জীয়াই থাকো ক'ব নোৱাৰো, আৰু সকলো সেইকাৰণে এতিয়াও মই যদিও ওকালতি নকৰিলেও হয় এইকাৰণেই যে সাধাৰণ জীৱন যাপন কৰিবলৈ হলে মোক বৰ বেছি টকা পইচাৰ অভাৱ, বৰ বেছি টকা পইচা নালাগে, দুমুঠি খাব পাৰিলেই হ'ল। তথাপি মই যাওঁ কেলে, এই যে উকিলৰ জীৱনত এটা প্ৰাণচল জীৱন বুলি ভাবো। তাত গ'লে সকলোকে লগ পোৱা যায়, সকলোৰ লগত সকলো ধৰণৰ কথা পাতিব পৰা যায়। আমি আগৰ কালত যে আমি যি মুহূৰ্তে কোৰ্টে দিছিলো, সেই মুহূৰ্তে কোৰ্টৰ পৰা গৈ বাৰ লাইব্ৰেৰীত ৰাজনীতি, সমাজনীতি, সামাজিক কথা এইবিলাকহে পাতিছিলো। আমি কোনোকালেই বাৰ লাইব্ৰেৰীত কেছৰ কথা পতা নাছিলো। সেইকাৰণে বাৰ লাইব্ৰেৰীখনত এটা সঞ্জীৱনী শক্তি, আৰু সেই সঞ্জীৱনী শক্তিৰ সুধা পান কৰিবলৈকে মই কোৰ্টলৈ গৈ আছো। আমি বহুত ধন্যবাদ ছাৰে যে আমাক ইমানখিনি সময় দিলে আজি এই মানে ইমান ব্যস্ততাৰ মাজতো। এতিয়া আমাৰ মাজত 4জন আজি নতুন গেষ্ট হেৰি দেখা পাইছো। অমিত চাহেবলা আছে, মেদিনী কমল বৰা আছে, বিশ্ব শইকীয়া, মৃণালজ্যোতি বৰদলৈ, আৰু জিষ্ণু বৰুৱা আছিল। জিষ্ণু বৰুৱা আছে নেকি খুব সম্ভৱ। মই এটা কথা জানিব খুজিছো যে, আৰু পল্লৱজ্যোতি বৰুৱাক মই মুখখন দেখা নাই, পল্লৱজ্যোতি বৰুৱাক মই কথাখিনি শুনিহে আছো। মই এটা কথা জানিব খুজিছো যে এই আমাৰ যিটো প্ৰচেষ্টাটো চলিছে, এই প্ৰচেষ্টাটোৰ সম্পৰ্কত আপোনালোকৰ মতামত কি, আৰু আমাৰ কিছুমান আৰু ফাৰ্ডাৰ কিছুমান এই বস্তুটো কণ্টিনিউ কৰা আমি কোৰ গ্ৰুপৰ য়ং লয়াৰখিনি এটা প্লেন আছে যে আমি বেলেগ বেলেগ বাহিৰৰ যোৰহাটৰ বাহিৰৰ অধিবক্তা বা অসমৰ বাহিৰৰ অধিবক্তা লগতো এই কনফাৰেন্স কৰাৰ কথা আমি মনে মনে প্লেন কৰি আছো। এইটো একাডেমিক ষ্টাইলতো প্লাছ আমাৰ এক্সপিৰিয়েঞ্চৰ কাৰণে। এই সম্পৰ্কত মই অতি ছুটিকে নতুনকে আজি যিকেইজন আমাৰ কোৰ টিমৰ বাহিৰৰ মেম্বাৰ আছে, অমিত চাহেবলা, মেদিনী কমল বৰা, বিশ্ব শইকীয়া, মৃণালজ্যোতি বৰদলৈ আৰু জিষ্ণু বৰুৱা, পল্লৱজ্যোতি বৰুৱা, মই এওঁলোকৰ পৰা অকণমান এই সম্পৰ্কত জাষ্ট 30 ছেকেণ্ডত তেওঁলোকৰ মন্তব্যকেইটা অকণমান মই জানিব খুজিলো। Certainly, Diganta. Hi. Hello. Hi. Yes. Certainly, this must be carry forward. This is something very wonderful. We have a lot of things to learn from our seniors, a lot of things to discuss in a platform which is social in nature. And this is a fantastic thing that you have taken the initiative and your core team. I congratulate you as well as your core team who has taken this initiative. And some pain comes with blessings. This is something in a COVID situation. This has come out as a blessings, and you all people have taken the initiative, thought of it, and bringing people together. It is a very good platform. I think you should carry forward and do more innovative work in this, bring out more people, and help the
lawyers to be enlightened with the lives of the senior lawyers, how to run a profession, how to be in the profession, what are the right, what is wrong, things, stuff like that. Thank you. Thank you for the wonderful words. Thank you, Mr. Sahibullah, for your wonderful words. Medini Bora, apuni Thank you, sir. Thank you so much. এই যথেষ্ট ভাল লাগিছে গোটেই কথাখিনি এইটো হোৱাৰ কাৰণে ভাল লাগিছে আৰু এনেও আমি কেইবাটাও তেনেধৰণৰ অন্য সেশনবিলাক কিছুমান বাহিৰত কৰি আছে আমি দেখিছো সেইটো কাৰণে তাৰ পৰা আমি আচলতে পাৰ্টিসিপেট কৰা নাই যে তেওঁ অন্যবিলাক ৱেবিনাৰ সেমিনাৰ কিছুমানত আমি এনেকে চাইছো বা তেখেতৰ পৰা কিছু শিকিছো কিন্তু আমাৰ ভিতৰত যিখিনি কথা আছিলে বা আমি ছাৰৰ যিখিনি এই কথাখিনি আমি ছাৰৰ লগত আমি 96 পৰা ছাৰৰ ছাত্ৰ হিচাপে আমি জড়িত হৈ আছিলো কিন্তু ছাৰৰ ইমানখিনি কথা আমি ব্যক্তিগত কথা বা অন্যান্য কথাখিনি ছাৰৰ অভিজ্ঞতা এই কথাখিনি আমি জ্ঞাত হোৱা নাছিলো আৰু আমি ইয়াৰ পৰা জানি পেলাই খুব ভাল পালো খালি লগতে এটা কথা হ'ল কি যে প্ৰথম যিখন এনেকুৱা মানে আপোনালোকে যে ৱেবিনাৰ সেমিনাৰ পাতিছিলে এইখনত আমি মই মোৰ গুৰুৰ যিটো হেৰি আছিলে মই সৈ ছাৰৰ সেই বিষয়ে নাপালো হৈছে যদি ৰেকৰ্ডেড আছে চাম কেতিয়াবা গুৰুৰ কথা নাপালো এনে ধৰণৰ অনুষ্ঠান আপোনালোকে ৰেকৰ্ড আছে যদি মই চাব জ্ঞানে দিলে দেখুৱালে আমি অতি দুখিত আমি একচুয়ালি আজি সেমিনাৰখনৰ আমি এতিয়াও আমি ট্ৰায়াল ষ্টেজতে আছো আমি একচুয়ালি কথাটো সাকসেসফুল হ'বনে নহয় সেই কথাটো আমি এক্সপেৰিমেন্টৰ ৰিসাৰ্চত আমি প্ৰথমখন কৰিছিলো আৰু এতিয়া আমি যথেষ্ট ভাল হৈছে যথেষ্ট ভাল হৈছে ইয়াত ঠিক তেনেধৰণে আমি পিছলৈ যেতিয়া আমি কোৰ্ট শিডিউল ব্যস্ত হৈ যাম তেতিয়া হয়তো আমি মাহেকত এখন বা কেতিয়াবা ফৰ্টনাইটলি এখন কেতিয়াবা আমি কৰিব পাৰিম যিটো আজৰি সময়ত বা সেকেন্ড স্যাটাৰডে ফৰ্থ স্যাটাৰডে তেনেকুৱা ভিতৰত আমি কৰিব পাৰিম কিবা বিশেষ আৰু আমাৰ ভিতৰতে নহয় অন্যান্য ক্ষেত্ৰত যিটো কৈছে যে বাহিৰৰ ফালৰ পৰা আমি হেৰি কৰিব লাগে আমাৰ এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত আমি হেৰি কৰি এই ক্ষেত্ৰত আমি কৰিব পাৰিলে আমাৰ যথেষ্ট বহুখিনি কথা আমাৰ নিজৰ কাৰণে ক্লিয়াৰ হয় আৰু আমি অভিজ্ঞতা হয় যিখিনি কথা বয়োজ্যেষ্ঠসকলৰ অভিজ্ঞ ব্যক্তিসকলৰ কথাখিনি শুনিলে আমি যথেষ্ট অনুপ্ৰাণিত হওঁ আৰু আমাৰ কাৰণে হৈ যায় এইখিনি মোৰ বক্তব্য মই যথেষ্ট ভাল পাইছো ধন্যবাদ বিশেষ শইকীয়া অকমান কিবা এটা ক'লে ভাল আছিল দিগন্ত মই শুনিছানে মাতটো প্ৰথম শুনিছো মই এই যিটো আমাৰ সাম্প্ৰতিক পৰিস্থিতিত এই যিটো কনচেপ্ট ৱেবিনাৰৰ মই এইটো যথেষ্ট ভাল পাইছো আৰু মই অমিতে কোৱাৰ দৰে এই COVID-19টো আমাৰ কাৰণে it should be a blessing in disguise for us so আমি এইটো কন্টিনিউ কৰিম কাৰণ আমাৰ আৰু অভিজ্ঞতা সম্পন্ন জ্যেষ্ঠ অধিবক্তা আমাৰ যোৰহাটত আৰু আছে এনেকৈ আমি তেওঁলোকৰ অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰি আমাৰ মাজত আমি এটা নতুন কথা জানিবলৈ পাইছো ভালো লাগিছে আৰু গতিকে মই ভাবো এই কনচেপ্টটো আমি লেট আস কেৰি ফৰৱাৰ্ড ধন্যবাদ পল্লৱ বৰুৱা আছে নেকি পল্লৱ তোমাৰ মাতটো আমি শুনা নাই ছবিও দেখা হয় তোমাৰ ছবিখন ময়ো দেখা নাই কি হৈছে জানো মাতটো শুনিছেনে বাৰু মাতটো আমি শুনিছো মোৰ ছবিটো ওলোৱা নাই কেমেৰাটো অন কৰিব লাগিব তাত স্ক্ৰিনত ষ্টাৰ্ট ভিডিঅ' বুলি থাকিব সেইটো অন কৰিম কি কৰিব লাগিব বাৰু ঠিক আছে তুমি কথাখিনি ক'লে হ'ল আমি পিছতে ঠিক আছে মই নেক্সট মিটিঙত মোৰ ফটো উলিয়াম মই আজি ধৰিবই পৰা নাই একো কিন্তু এই যিটো ৱেবিনাৰ কনচেপ্ট আজি ছাৰৰ লগত কথা পাতিলো সঁচাই খুব ভাল লাগিলে ছাৰ মই পল্লৱে কৈছো মোৰ ছবি দেখা নাই বোধ কৰোঁ আপুনি হয় আপোনাৰ গোটেই কথাখিনি শুনিলো আৰু যিটো কনচেপ্ট আজি ৱেবিনাৰ আজি প্ৰথম জইন হৈছো যথেষ্ট ভাল লাগিলে আৰু এইটো কন্টিনিউ হোৱাটো বিচাৰো আৰু যথেষ্ট সিনিয়ৰ মানুহ আছে আমাৰ মাজত আজি যেনেকৈ ছাৰৰ কথা আমি গম পালো আমাক ছাৰৰ কথাবিলাকে যথেষ্ট অনুপ্ৰাণিত কৰিলে আৰু আমাৰ মানে যথেষ্ট লাভান্বিত হলো আৰু গতিকে এইটো এটা সুন্দৰ কনচেপ্ট এইটো অলপ আগবঢ়োৱাটো মই বিচাৰো সকলোৰে লগতে আৰু পাৰ্টিচিপেট আৰু অলপ বাহিলেতো আৰু ভাল লাগিব চাগে হয় না আমি একচুৱেলি ফেজত আমি 18 জন হোৱা কথা আছিলে মৃণাল বদলে হয়তো কিবা টেকনিকেল প্ৰব্লেম হ'লে লিভ কৰিলে মই ধৰিব পৰা নাই মৃণাল বদলে আছে নেকি এতিয়া নাই মৃণাল বদলে লিভ কৰিলে না হয় আৰু নতুন কোনবা আমাৰ ভিতৰত আছিলে আৰু কোনো নাই নেকি এতিয়া সো এইখিনি হলে যদি আমাৰ যে সুন্দৰভাৱে মিটিং সামিমা ইয়াসমিন বাইদক এতিয়া মিটিংখনৰ আমাৰ যিটো আমি আগৰবাৰ কৈছিলো যে ৱেবিনাৰ ভূতক এতিয়া পাইছো ছবি আহিছে ধন্যবাদ আমি অহাবাৰৰ কাৰণে এবাৰ তোমাক ফটোখন দেখা পালো আৰু সামিমা ইয়াসমিন বাইদক মই বাইদেউ আছেনে সামিমা ইয়াসমিন বাইদেউ আছেনে বাইদেউ আছেনে
আছে মই বাইদেউক আমি সেই কথা কৈছিলো যে ৱেবিনাৰত ভোট অফ থেংকছ থাকে না আমি নাজানো সেই বিষয়ত আমি গাগুলত চালে হ'ব whether there is vote of thanks in webinar or not কিন্তু বাইদেউক মই কিন্তু আজি ভোট অফ থেংকছটো দিবলৈ অনুৰোধ জনালো বাইদেউ আপোনাৰ মিউট হৈ আছে বাইদেউ আপোনাৰ মিউট হৈ আছে না পালো হয় হয় আপোনাৰ ভোট অফ থেংকছটো দিবলৈ অনুৰোধ জনালো আজি মিটিঙৰ দিগন্ত সিজনৰ লগত সংযুক্ত হৈ থকাৰ এক ডিজিটেল প্ৰয়াস আমাৰ অনুষ্ঠানত আজি আমাৰ মাজত পৰম শ্ৰদ্ধা মুক্তিৰঞ্জন দীৰ্ঘ সময় আজি আমি বহু কথাই জানিলো তেখেতৰ বহুমূলীয়া সময় আমাৰ বাবে তেখেতে দিয়া বাবে আমি ছাৰৰ তেখেতৰ সুস্বাস্থ্য কামনা কৰিলো ভৱিষ্যত আকৌ শুনিবলৈ অপেক্ষা কৰিলো ছাৰক অতি আন্তৰিক জ্ঞাপন কৰিলো ইয়াৰ পাছতে মীৰা বাইদেৱে ছাৰৰ কথা এগৰাকী কনিষ্ঠ হিচাপে পোৱাৰ অতি সুন্দৰভাৱে জ্ঞাপন কৰিলে আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন সদশেষত আজিও ৱেবিনাৰত আমাৰ এই নতুন প্ৰয়াসত মাজত উপস্থিত আমাৰ এই অনুভূতি সকলো অধিকাৰী আৰু তেওঁলোকে অংশগ্ৰহণ কৰি তেওঁলোকলৈ আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো নমস্কাৰ হয় অকমান নেটৱৰ্কটো আমাৰ অসুবিধা কৰিছে কিমানটো এটা অহাবাৰৰ কাৰণে কিবা পৰিকল্পনাৰ কথা এতিয়া কিবা ডিছকাছ কৰিব নেকি হয় 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 তেতিয়াহ'লে আজি গোটেইখিনি একেলগে বহি লৈ হয় 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 ভোট কৰোঁ আমি নেক্সট চানডে মিনছ কাইলৈতো চানডে হয় হয় মানে 15 ডেজ ইণ্টাৰভিউত কৰিলে বেছি ভাল হ'ব নেকি বাৰু হয় 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 আৰু এবাৰ হয়তো আমি লাইভ প্ৰগ্ৰেম কৰি পেলাই আমি বাকী মেম্বাৰকো ইনক্লুড কৰিবলৈ চেষ্টা এটা কৰিব পাৰোঁ এই ৱেবিনাৰখনত আৰু যদি সময়টো আমি বেছি পাওঁ দুজন কিনোট স্পীকাৰ আমি ল'ব পাৰোঁ হয় 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 ঠিক আছে এইখিনিতে কৈ আমি সকলোকে ধন্যবাদ জনাই আজি আমি এই ৱেবিনাৰখন ইয়াতে সামৰণি মাৰোঁ ধন্যবাদ ধন্যবাদ বহুত ধন্যবাদ ধন্যবাদ